সুপ্ৰভাত সকলোকে আকৌ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছো এক্সিয়া আইএছ একাডেমি নিউজ পেপাৰ এনালাইচিছলৈ সো গতিকে লেটস মুভ টু দা কাৰেন্ট এফেয়াৰ্স সো আজি আজি কি বস্তু আছে সো আজি এটা খুব ইম্পৰ্টেন্ট নিউজ প্ৰথমতে আছে যে চাইনা পাকিস্তান ইকনমিক কৰিডৰ সো তাৰ যেটো 2.0 যেটো ভাৰ্সন আছে হেতু তেওঁলোকে ইনিশিয়েট কৰিছে সো গতিকে চাইনা পাকিস্তান ইকনমিক কৰিডৰটো হয় কি সো ইট ইজ আ পাৰ্ট অফ দা বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ অফ চাইনা দ্যাট ইন্টেন্ডস টু কানেক্ট চাইনা টু দা ইউৰোপিয়ান যেটো মাৰ্কেট আছে হেতু বস্তু কানেক্ট কৰিবৰ কাৰণে এইটো যেটো চাইনা পাকিস্তান ইকনমিক কৰিডৰ হেতু লৈ আনা গৈছে ঠিক আছে তো গতিকে ইয়াত কি গৈছে ইয়াত মেইন যেটো দুটা পইণ্টক কানেক্ট কৰিছে এটো আছে যে বালুচিস্তানৰ যেটো গদ্দৰ পোৰ্ট আছে and it connects to the Xinjiang province of the China. So China যেটো Xinjiang province আছে আৰু এফালে যেটো বালুচিস্তান আছে এটো কানেক্ট কৰিব কাৰণে যেটো কৰিডৰ গঠন কৰা গৈছে ইকনমিক কৰিডৰ that is called China Pakistan economic corridor and it is a part of the broader belt and road initiative যেটো আজি আমি কওঁ যে 21st century যেটো silk road কাৰণ কি আগতে যেটো silk road আছিলে that connects China to the Europe. So আজিৰ দিনত যেটো 21st century যেটো silk road আছে হেতুৱে কি কৰিব থ্ৰু মেৰিটাইম silk road ঠিক আছে সো গতিকে ইজ আ পাৰ্ট অফ দ্যাট সো আমি যদি চাওঁ কি ডেভেলপমেন্ট ইয়াত হৈছে চাইনা পাকিস্তান ইকনমিক কৰিডৰ আপুনি দেখিছে যে এইটো গদ্দৰ পোৰ্ট হয় আৰু এই পাকিস্তানৰ মাজেদি গৈ পেলাই এফালে জিনজিয়াং প্ৰভিন্সটো আছে চাইনা সো গতিকে ইয়াত যদি আমি চাওঁ কি হাইলাইটছ যদি চাওঁ আপুনি স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অল ওয়েদাৰ স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ বিটুইন দা পাকিস্তান এণ্ড চাইনা ইজ ৰিইনফোৰ্সড with the help of this China Pakistan economic corridor win-win cooperation হৈছে তেওঁলোকৰ people centric inclusive development হৈছে তাৰপিছত আপুনি যদি চাই যে হাই কোৱালিটি ডেভেলপমেন্ট অফ CPEC 2.0 ইয়াত ফোকাস এৰিয়া কি কৈছে ৰিজনাল কানেক্টিভিটি সো গতিকে ইয়াত যেটো চাইনা এণ্ড দিস পাকিস্তান সাইডৰ যেটো ৰিজনাল কানেক্টিভিটি আছে হেতু বস্তু ইমপ্ৰুভাইজ হ'ব তাৰপিছত আৰু কি আছে কমন প্ৰসপাৰিটি এক্সপানশন ইনটু নিউ সেক্টৰস সো ডিজিটাল টেকনলজি ইনক্লুড হৈছে গ্ৰীন টেকনলজি ইনক্লুড হৈছে role of CPEC যদি role to side যেটো মানে belt and road initiative তাত এটো কৈছে যে pivotal for regional connectivity সো গতিকে এছিয়া সাউথ ইষ্ট এছিয়া আৰু সাউথ এছিয়া সেন্ট্রাল এছিয়া আৰু ওয়েস্ট এছিয়া এইখিনি কানেক্ট কৰিবৰ কাৰণে CPEC এটা ডাঙৰ ৰোল প্লে কৰিছে ঠিক আছে কি চাইনা জিঅ'পলিটিক্যাল এণ্ড ইকনমিক এম্বিশনস পাৰ্টনাৰশ্বিপ উইথ আদাৰ কান্ট্ৰিজ বেলেগ বেলেগ কান্ট্ৰিৰ লগতো CPEC থ্ৰুদি চাইনাই কি কৈছে পাৰ্টনাৰশ্বিপ গঠন কৰিছে significance of CPEC যদি আমি significance চাওঁ প্ৰথমতে আমি ইকনমিক ইম্পৰ্টেন্স ফৰ পাকিস্তান যদি পাকিস্তানৰ ক্ষেত্ৰ বা পাকিস্তানৰ পাৰ্সপেক্টিভৰ পৰা যদি চাওঁ এই যে ক্ৰিটিক্যাল ফৰ ইকনমিক ৰিভাইভেল থ্ৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আমি গম পাইছো যে পাকিস্তান ইকনমি ইজ ডুইন্ডলিং সো গতিকে পাকিস্তান ইকনমি কি হৈছে স্ট্ৰাগল কৰি আছে এটো সময় যদি তাৰে এই CPEC থ্ৰু দি যদি জব ক্ৰিয়েচন হয় তাৰ থ্ৰু দি যদি ট্ৰেড এক্টিভিটি হয় তেহলে মানে পাকিস্তান ইকনমি উইল ৰিভাইভ ঠিক আছে ইম্প্ৰোভাইজ কানেক্টিভিটি ইস্যুটো that address ho potential to attract foreign direct investment যেটো বস্তু খুব ইম্পৰ্টেন্ট হয় ঠিক আছে for the Pakistan perspective for China যদি আমি চাওঁ তেতিয়া আমি দেখিছো যে কি কৈছে যে মিডল ইষ্টক কানেক্ট কৰিছে থ্ৰু গদ্দৰ পোৰ্ট সো গদ্দৰ পোৰ্টটো এটা পোৰ্ট হয় খুব ইম্পৰ্টেন্ট পোৰ্ট হয় ফেসিলিটিজ ডেভেলপমেন্ট অফ জিনজিয়াং প্ৰভিন্স সো গতিকে জিনজিয়াংৰ থ্ৰুদি গোটে ট্ৰেডটো হ'ব সো গতিকে যেটো জিনজিয়াং প্ৰভিন্স আছে চাইনাৰ যেটো ওয়েষ্টলে আছে সো গতিকে সেই প্ৰভিন্সখনৰ কি হ'ব ডেভেলপ হ'ব সো চাইনাটো কি হ'ব এটা ৰিজনাল যেটো এটা ডিসপেৰিটি আছে সো হেতু বস্তু এড্ৰেছ হ'ব থ্ৰু দিস CPEC কৰিডৰ ঠিক আছে সো তাছত স্ট্ৰেংথ চাইনাস ইকনমিক ফুটহোল্ড ইন সাউথ এছিয়া সো গতিকে সাউথ এছিয়াত যেটো নেচাৰেলি যেটো চাইনাৰ ডমিনেন্স আছে বা ইনফ্লুয়েন্স আছে হেতু কি হ'ব ইম্প্ৰোভাইজ হ'ব স্ট্ৰেটেজিক সিগনিফিকেন্স খুব বেছিকে আছে ফৰ চাইনা যদি আমি চাওঁ পাৰ্ট অফ দা বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ আমি অলৰেডি কৈছো aimed at expanding global influence China wants to influence globally like US and other superpowers ঠিক আছে সো গতিকে counters US influence সো গতিকে US যেটো ইনফ্লুয়েন্স আছে ইন দা ইন্ডো পেসিফিক ওশেন তাক কাউন্টাৰ কৰিবৰ কাৰণে তাক চ্যালেঞ্জ কৰিবৰ কাৰণে চাইনা এই বেল্ট এণ্ড ৰোড ইনিশিয়েটিভটো ইনিশিয়েট কৰিছে আৰু থ্ৰু বেল্ট এণ্ড ৰোড ইনিশিয়েটিভটোৰ এটা খুব ইম্পৰ্টেন্ট ইন্টিগ্ৰেল পাৰ্ট হৈছে CPEC ঠিক আছে ফৰ পাকিস্তানৰ পাৰ্সপেক্টিভৰ পৰা যদি চাওঁ স্ট্ৰেটেজিক্যালি কেনেকে ইম্পৰ্টেন্ট হয় boost strategic leverage against India so গতিকে ইন্ডিয়া against হেতু কি হ'ব strategic importance তত তেওঁলোকে সহায় কৰিব প্লাস আৰু কি আছে offer support for development in the Balochistan region so গতিকে পাকিস্তানৰ কাৰণে বালুচিস্তান ৰিজনখন আছে অকমান পিছপৰা বা আন্ডাৰ ডেভেলপ হয় so গতিকে থ্ৰু দি CPEC কৰিডৰ সেই বালুচিস্তান প্ৰভিন্সখনো ডেভেলপ হ'ব প্লাস ইন্ডিয়া কাউন্টাৰ কৰিব পৰা যাব ঠিক আছে so গতিকে all these reasons for both the China as well as Pakistan this CPEC corridor makes very good
সেন্স ঠিক আছে সো চেলেঞ্জেছ কি ফেচ কৰিছে প্ৰথমতে সিকিউৰিটি কনচাৰ্নছ সো বালুচিস্তান যিখন প্ৰভিন্স আছে যিখনৰ থ্ৰুৱেদি কৰিডৰটো যাব সো গতিকে বালুচিস্তানৰ মানুহখিনিয়ে কিন্তু ছেপাৰেটিষ্ট গ্ৰুপ এটা ডেভেলপ হৈছে তাত দে ৱান্ট টু পাৰ্ট উইথ মানে পাকিস্তানৰ পৰা তেওঁলোকে ওলাই আহিব বিচাৰিছে বা ইণ্ডিপেণ্ডেন্স পাব বিচাৰিছে সো গতিকে নেচাৰেলি তেওঁলোকৰ কোঅপাৰেশ্যনটো নাথাকিব সো লোকেল মানুহৰ কোঅপাৰেশ্যন নাথাকিলে এটা মানে ইমান ডাঙৰ এটা প্ৰজেক্টক খুব স্মুথলি এক্সিকিউট কৰাত খুব বেছি কঠিন হ'ব ঠিক আছে ৰাইজিং টেৰৰিজিম সো আমি গম পাইছো যে পাকিস্তানৰ টেৰৰিজিমটো ইজ এ অল ৱেডাৰ মানে এইটো এটা সদায় এটা কি কনচাৰ্ন থাকে সো গতিকে সেই টেৰৰিজিমৰ ৰিলেটেড কথা আছে সেকেন্ড আছে ডেপ সাস্টেইনেবিলিটি সো আপুনি সব যে ইমান বেছি ইনভেষ্টমেন্ট কৰিছে চাইনাই আপন দি CPEC কৰিডৰ ইন পাকিস্তান সো গতিকে পাকিস্তান গভৰ্নমেন্ট ইজ আলটিমেটলি ফলিং ইন এ ডেপ ট্ৰেপ সো হেতু সদায় কৈ থকা গৈছে যে ডেপ ট্ৰেপত পৰিবলৈ গৈছে সো গতিকে যিটো এক্সটাৰ্নেল ডেপ ট্ৰেপ হৈছে সেইটো বা মানে পাকিস্তান কেনেকে ওলাই আহিব সেইটো এটা কনচাৰ্ন হয় সো ক্ৰিটিক্স হেভ লেভেল BRI Belt and Road Initiative and CPEC as fostering debt traps for participating countries সো গতিকে হেতু অলৰেডি আমি কোৱা গৈছে পলিটিক্যাল ইনষ্টেবিলিটি যদি আমি চাওঁ যে পাকিস্তানৰ আপুনি দেখিছে যে তাত কোনো ধৰণৰ এখন চৰকাৰ 5 বছৰ লৈ বা এটা লং টাৰ্ম ধৰি আমি কি কয় সাস্টেইন কৰিব পৰা নাই সো গতিকে চৰকাৰ চেঞ্জ হৈ আছে এই যিটো পলিটিক্যাল যিটো ডাইনামিক্স আছে বা পলিটিক্যাল আনসাৰ্টেনিটি আছে that looms a very concern for the development of the CPEC corridor in future so গতিকে ইয়াৰ যিটো এক্সিকিউশন আছে বা টাইমলি এক্সিকিউশনত এই পলিটিক্যাল ইনষ্টেবিলিটি ইন দা পাকিস্তান সেইটোৱে বহুত ডাঙৰ কনচাৰ্ন হৈছে অপজিশন ফ্ৰম ইণ্ডিয়া সো ইণ্ডিয়া মেইনলি অপোজ এইটো কৈছে যে CPEC কৰিডৰটো যে গৈছে এইটো কি হৈছে যে ইলিগেলি পাকিস্তানে যিখিনি অকুপাইড কৰি থোৱা আছে কাশ্মীৰ তাৰ মাজেদি কৈছে সো গতিকে উই ৰেইজ এ কনচাৰ্ন যে আমাৰ মাটিত মাজেদি আমাক নুসুধাকে উইদাউট আৱাৰ ওন পাৰমিশন হাউ কেন ইউ ডেভেলপ সাচ এ গ্ৰেট স্কেলেবল কৰিডৰ ঠিক আছে সো গতিকে ইমান ডাঙৰ ইনভেষ্টমেন্ট এটা তুমি কেনেকে কৰিব পাৰা যিটো পাকিস্তান অকুপাইড কাশ্মীৰ থ্ৰুৱেদি গৈছে সো গতিকে উই আৰ ৰেইজ দিস কনচাৰ্ন সো গতিকে আমি সেইটো বস্তু সদায় কৈ আছো যে উই অপোজ দিস CPEC কৰিডৰ উই মাৰ্ক ইট এজ ইলিগেল কাৰণ কি তাৰ কি হৈছে যে পাকিস্তান অকুপাইড কাশ্মীৰ থ্ৰুৱেদি সেইটো বস্তু গৈছে ঠিক আছে ওকে জিঅ'পলিটিক্যাল ইমপ্লিকেশনছ যদি চাওঁ আমি চাইনাৰ ৰিজনাল এম্বিশনছ ইম্পেক্ট অন ইণ্ডিয়া যদি আছে ষ্ট্ৰেটেজিক কনচাৰ্নছ আছে কাউন্টাৰ ষ্ট্ৰেটেজি আছে সো ইণ্ডিয়াই কিছুমান কাউন্টাৰ ষ্ট্ৰেটেজি লৈছে তাৰ ভিতৰত যদি আমি চাওঁ খুব ইম্পৰ্টেন্ট কাউন্টাৰ ষ্ট্ৰেটেজি আছে কোৱাড সো গতিকে চাইনা যেনেকে মানে ইনফ্লুৱেন্সটো তেওঁলোকে যে বহাইছে সো গতিকে আমি তাক কাউন্টাৰ কৰিছো কেনেকে যে পেচিফিক অচিনত আমি কি কৈছো ইণ্ডিয়া জাপান এণ্ড দিস অষ্ট্ৰেলিয়া সো গতিকে এণ্ড US সো এওঁলোকে মিলি পেলাই আমি কি কৈছো কোৱাড so that quad is a initiative to counter this Chinese influence in this Indo-Pacific region ঠিক আছে সো গতিকে এই যিটো কোৱাড আমি গঠন কৰিছো প্লাস আমি কি কৈছো চাবাহাৰ পোৰ্ট এইটো খুব ইম্পৰ্টেন্ট হয় যে গদ্দৰ পোৰ্ট যদি এইটো হয় এইখিনিতে চাবাহাৰ পোৰ্টটো আছে সো গতিকে যিটো চাবাহাৰ পোৰ্ট ক'ত আছে ইৰাণত আছে সো গতিকে আমি কি কৈছো এই যে CPEC যিটো গদ্দৰ পোৰ্ট আছে তাক কাউন্টাৰ কৰিবৰ কাৰণে আমি চাবাহাৰ পোৰ্টটো ইনিচিয়েট কৰিছো আৰু ৰিসেন্টলি আপুনি গম পাইছে যে চাবাহাৰ পোৰ্টৰ যিটো মানে এটা টাৰ্মিনেল আছে টাৰ্মিনেলটো ইণ্ডিয়াৰ কাৰণে ওপেন কৰি দিয়া গৈছে ঠিক আছে সো গতিকে দিজ আৰ দ্য থিংস দ্যাট আৰ ভেৰি ইম্পৰ্টেন্ট ফৰ ইণ্ডিয়া আৰু আমি কি কৈছো ব্ৰডাৰ গ্লোবেল ইমপ্লিকেশনছ আছে যেনেকে US চাইনা ৰাইভেলৰি আছে যিটো কাৰণে কি কৈছে আমি গম পাইছো যে গ্লোবেলি যিটো সাপ্লাই চেইন আছে সেইটো ইন্টাৰাপ্ট হৈছে ঠিক আছে সো গতিকে সেইটো ইম্পৰ্টেন্ট হয় পটেনশিয়েল ৰিশেপ অফ ট্ৰেড ডাইনামিক্স ইন দা ইণ্ডিয়ান ওচিয়ান ৰিজন ঠিক আছে তাৰপিছত নেক্সট আমি কি চাওঁ লেসনছ ফৰ ইণ্ডিয়া ইণ্ডিয়া এতিয়া CPEC থ্ৰু মানে CPEC কৰিডৰটো বা কি শিকিব পাৰে প্ৰথম কথা এইটো শিকিব পাৰে যে CPEC নিচিনাকে আমিও কিছুমান কৰিডৰ বনাব লাগে যিটো বা কি হ'ব ইকনমিক ডেভেলপমেন্ট হ'ব ৰিজনাল ডিসপেৰিটি কমিব ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট হ'ব আৰু তেনেকুৱা ধৰণৰ এটা কৰিডৰ ধৰি লওক আমি বনাব পাওঁ নৰ্থ ইষ্টাৰ্ণ ৰিজনত কাৰণ কি নৰ্থ ইষ্ট ইজ লেণ্ডলক কাৰণ কি নৰ্থ ইষ্টে কি কৈছে যে আমি মানে বে অফ বেংগল বা অচিনখন আমি টাচ কৰিব পৰা নাই সো গতিকে বাংলাদেশৰ থ্ৰুৱেদি বা যদি BBIN আমি গম পাইছো যে বাংলাদেশ ভূটান ইণ্ডিয়া নেপাল এই কৰিডৰবোৰ ঠিক তেনেকে যেনেকে ভূটানৰ লগত আমাৰ গেলেফু প্ৰজেক্টটো হৈছে সো গতিকে অল দিস কৰিডৰ্স all this economic prosperity should be very intensely followed ঠিক আছে কাৰণ কি CPEC থ্ৰুদি আমি হেতুকে শিকিব পাওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট আমাৰ হ'ব লাগে strengthening strategic alliance
সো ষ্ট্ৰেটেজিক এলায়েন্সটো আমি ষ্ট্ৰেংথেন কৰিব লাগে, যেনেকে আফগানিস্তানৰ লগত, চেন্ট্ৰেল এছিয়াৰ লগত, ইৰাণৰ লগত। সো আমি জানো যে SCO সামিট যিটো হৈছে এইটো চেন্ট্ৰেল এছিয়াৰ ৰিজনৰ লগত আমাৰ ভাল কলাবৰেশ্যনৰ কাৰণে গৈছে। ঠিক তেনেকে নৰ্থ সাউথ যিটো ইকনমিক কৰিডৰ আছে, যিটো আজাৰবাইজান বাকু হৈ পেলাই যাব, সো গতিকে সেইখিনি বস্তুৱে কি কৰিব, চেন্ট্ৰেল এছিয়াৰ লগত আমাৰ যিটো কলাবৰেশ্যন আছে সেইটো আৰু অলপ ৰবাষ্ট কৰিবৰ কাৰণে গৈ আছে। ঠিক আছে, ডিপ্লমেটিক এংগেজমেন্টৰ কাৰণে আমি খুব বেছি জোৰ দিছো, ইকনমিক গ্ৰোথৰ কাৰণে আমি জোৰ দিছো। সো গতিকে এইখিনি আছে ইণ্ডিয়াই সেইখিনি পৰা আমি শিকিব পাৰো। ঠিক আছে, নেক্সট যিটো আৰ্টিকল আছে, let's see the next article. ইয়াত কৈছে যে IIT Roorkee use bacterial enzymes to degrade plasticides. সো গতিকে প্লাষ্টিচাইজাৰ্ছ যিখিনি আছে, প্লাষ্টিকৰ যিখিনি ইনগ্ৰিডিয়েণ্ট আমি যোগ কৰি দিওঁ, যিটো বা ফ্লেক্সিবিলিটি বা তাৰ যিটো শ্বেপ বা তাৰ যিটো শ্বাইন সেইটো ডেভেলপ হয় বা সেইটো যিটো ইমাৰ্জ হয়, সেই প্লাষ্টিচাইজাৰ বিলাক কেনেকে আমি ডিগ্ৰেড কৰিম। কাৰণ আমি জানো যে প্লাষ্টিক যে মানে এনেকুৱা এটা বস্তু যিটো বস্তু ডিগ্ৰেড নহয়, আৰু সেইকাৰণে এনভাইৰমেণ্টেলি সেইটো বস্তু ডাঙৰ এটা কনচাৰ্ণ হয়। এনভাইৰমেণ্ট প্লাছ হেল্থ, যদি প্লাষ্টিক কেনেবাকে ইনটেক হৈছে, আমি জানো যে মাইক্ৰ প্লাষ্টিক বিলাক আমি ইনটেক কৰি গৈ আছো, যিটো কাৰণে হেল্থ হাজাৰ্ড হবলৈ গৈ আছে। ঠিক তেনেকে সইল কোৱালিটি ডেমেজ হবলৈ গৈছে। কিন্তু যদি আমি ডিগ্ৰেড কৰিব পাৰো particular that plastic, then it is a good for both the environment as well as our health. ঠিক আছে, সো গতিকে সেইটো খুব ইম্পৰ্টেণ্ট কথা হয়। IIT Roorkee আপোনালোকে এইটো কৈছে, এইটো প্ৰিলিমছত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে, প্লাছ আপোনালোকে এইটো এজ এ মানে মেইনছত আপোনালোকে সাবষ্টেনচিয়েট কৰিবৰ কাৰণে এইটো এটা গুড পইণ্ট হয়। সো মনত ৰাখিব যে প্লাষ্টিচাইজাৰ কি হয়, প্লাষ্টিচাইজাৰ such as diethyl hexyl phthalate are chemicals added to the plastics. এইখিনি কেমিকেল হয় added to the plastic for personal products to flexibility and shine. সো গতিকে প্লাষ্টিকত যিখিনি শাইনিং এটা আছে বা এটা ফ্লেক্সিবিলিটি আছে, সো সেই ফ্লেক্সিবিলিটিটো এড কৰিবৰ কাৰণে আমি এই যিখিনি প্লাষ্টিচাইজাৰ এইখিনি দিওঁ। ফাউণ্ড ইন দ্য প্ৰডাক্টছ লাইক বেবি টয়, শ্বেম্পু, চব যিখিনি আমাৰ ইউজেছ আছে, সেই ইউজেছ খিনি আমি দেখিছো যে ডে টু ডে যিখিনি আমি প্ৰডাক্ট ইউজ কৰো তাত এইখিনি ইউজ হৈ আছে। সো ইয়াত কি আছে যে প্লাষ্টিচাইজাৰ কেন এবজৰ্ব থ্ৰু দ্য স্কিন। সো গতিকে যিটো প্লাষ্টিচাইজাৰ আছে, যেনেকে শ্বেম্পু হওক, সো সেই বস্তুটো কি হৈছে আমাৰ স্কেলৰ ভিতৰেদি স্কিনৰ মাজেদি সেইটো পাৰ হৈ যাব পাৰে, সো গতিকে এবজৰ্ব হ'ব পাৰে। সো আপুনি ভাবক যে প্লাষ্টিক এটা আপোনাৰ বডিটোৱে এবজৰ্ব কৰিছে, সো গতিকে এইটো কি আছে, চিৰিয়াছ হেল্থ হাজাৰ্ড। সো গতিকে চিৰিয়াছ হেল্থ ৰিস্ক আছে তাত। সো গতিকে ৰিচাৰ্চাৰ্ছ ফ্ৰম IIT Roorkee, they have developed led by this Pravindra Kumar, have successfully used an enzyme, যিটো এটা এনজাইমে কি কৰিব, সেইটো ব্ৰেকডাউন কৰিব। এনজাইম মানে এটা প্ৰটিন, যিটো প্ৰটিনে কি কৰিব, ডিগ্ৰেড কৰিব দিছ DEHP মানে ডাইথেল হেক্সাপথেলেট and its derivatives into water and carbon dioxide. সো গতিকে water আৰু কাৰ্বন ডাই অক্সাইডত এইটো কি হ'ব, ডিগ্ৰেড হ'ব, যিটো পৰা আমি কি হ'ব যে তাহাঁতক এনভাইৰমেণ্টেল এজ ৱেল এজ হেল্থ যিখিনি এটা কনচাৰ্ণ আছিলে সেইটো বস্তু আমি কমাব পাৰিম। ঠিক আছে, সো কি ফাইণ্ডিংছ, এনজাইম ডিস্কভাৰী। সো এনজাইম ডিস্কভাৰী যিখিনি আছে সেইখিনি আমাক কেনেকে সহায় কৰিছে, ডিগ্ৰেডেশ্যন প্ৰচেছ যিটো আছে আমি সেইটো বস্তু এবাৰ চাইছো, লাৰ্জ স্কেল প্ৰডাক্টিভিটি। সো গতিকে এইটো এই যিটো এনজাইম আছে লাৰ্জ স্কেল আমি প্ৰডাক্টিভিটিত ইউজ কৰিব পাৰিম, বা এনজাইম ইঞ্জিনিয়াৰিং যিটো এটা খুব ইম্পৰ্টেণ্ট বায়'টেকনলজি বা এইটো এটা এইটো ফিল্ডত খুব ইম্পৰ্টেণ্ট হয়। কাৰণ কি এনজাইমৰ থ্ৰুৱেদি আমি কি কৰিব পাৰো যে এনেকুৱা ধৰণৰ যিমানবিলাক প্লাষ্টিকৰ পৰা আদি কৰি যিমানখিনি এই হেল্থ হাজাৰ্ড প্লাছ এনভাইৰমেণ্টেল হাজাৰ্ডছ আছে সেইখিনিক আমি কি কৰিব পাৰিম, চৰ্ট আউট কৰিব পাৰিম। সো গতিকে এইটো এটা ৰাইজিং ফিল্ড বুলি ক'ব পাৰে আপুনি, যে ইয়াত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট বহুত ইম্পৰ্টেণ্ট হয়। সো এনজাইম ইঞ্জিনিয়াৰিঙত আপোনাৰ সহায় হ'ব। চিগনিফিকেন্স অফ দিছ ৰিচাৰ্চ, এই ৰিচাৰ্চটোৰ পৰা আমাৰ কি হয়, ইম্পৰ্টেণ্ট হ'ব। সো এনভাইৰমেণ্টেল বেনিফিটছ, আমি কৈ আহিছো যে এনভাইৰমেণ্টেল এইটো ডাঙৰ বেনিফিট আছে, কাৰণ কি প্লাষ্টিক খিনিয়ে কি কৰিছে, এনভাইৰমেণ্টটোক চইলৰ পৰা আদি কৰি ৱাটাৰ পৰা আদি কৰি চবকে কণ্টামিনেটেড কৰি আছে। ঠিক আছে, সো গতিকে প্লাষ্টিচাইজাৰ ফ্ৰী ফিউচাৰ আমি পাব পাৰিম। হেল্থ ইমপ্লিকেশ্যন, যিটো আমাৰ ধৰি লওক স্কিনত এবজৰ্ব হৈছে, সেই এবজৰ্ব হোৱাটো কমাব পাৰিম, কাৰণ কি সেইটো ডিগ্ৰেড হৈ যাব। ঠিক আছে, সো গতিকে হেল্থ ইমপ্লিকেশ্যনছ খিনি কমাব পাৰে। টেকনলজিকেল এডভান্সমেণ্টছ, বায়'টেকনলজিৰ ওপৰত যিটো ৰিচাৰ্চ হৈছে সেইটো বস্তু আমি প্ৰডাক্টলৈ কনভাৰ্ট কৰিলে আমি কি হ'ব, তাত ইনভেষ্টমেণ্ট আহিব, তাত ইণ্ডাষ্ট্ৰী গঠন হ'ব পাৰে। সো গতিকে টেকনলজিকেল এডভান্সমেণ্ট, চাৰ্কুলাৰ ইকনমি, আমি গম পাইছো যে আমি এটা বস্তু কি হ'ব নালাগিব, আমি বস্তুবিলাক কি কৰিব লাগিব, চাৰ্কুলাৰ কৰিব লাগিব। মানে এনেকুৱা নহয় যে এটা বস্তু ৰ মেটেৰিয়েল আহিলে তাক আমি ইউজ কৰিলো আৰু থ্ৰ' কৰি দিলো, তেনেকুৱা নহ'ব। আমি সেইটো বস্তুক চাৰ্কুলাৰ কৰিব লাগিব, যিটো বস্তু এণ্ড প্ৰডাক্ট হয়, এণ্ড প্ৰডাক্টটোৰ পৰা আকৌ ৰ মেটেৰিয়েলটোক তাৰ পৰা এক্সট্ৰেক্ট কৰিব পাৰিব লাগিব। যিটো বস্তু আমি কৈছো যে চাৰ্কুলাৰ ইকনমিৰ কাৰণে ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত ডিল হৈছে, আমি পাৰ্টনাৰশ্বিপ হৈছে, ৰিচেণ্টলি আমি সেইটো বস্তু ডিছকাছ কৰিছিলো। ঠিক আছে, সো গতিকে চাৰ্কুলাৰ ইকনমি ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ ছাষ্টেইনেবল ৱেষ্ট মেনেজমেণ্ট। সো গতিকে আমাৰ অকল যদি প্ৰডাক্ট এটা আহিছে আৰু সেইটো ৱেষ্ট হৈ গৈ আছে, তেতিয়াহ'লে কি হ'ব,
সেই প্ৰডাক্টটো এক্সট্ৰেক্ট কৰোঁতে যিমান এনাৰ্জি প্লাছ এনভাইৰমেণ্টেল যিখিনি ইম্পেক্ট আছে সেইখিনি বস্তু কণ্টিনিউ হৈ গৈ থাকিব। যদি আমি চাৰ্কুলাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব যে এটা বস্তু আমি এক্সট্ৰেক্ট কৰিলোঁ এনভাইৰমেণ্টৰ পৰা, তাক বাৰে বাৰে ইউজ কৰি আছোঁ, ঠিক আছে, যিটো খুব ইম্পৰ্টেণ্ট হয়। অ'কে, চ' নেক্সট আমি চাওঁ যে ইয়াত আৰু কি কি বস্তু আছে। চ' চেলেঞ্জেছ কি কি আছে? চাওক, এটা বস্তুত সদায় অকল পজিটিভ এংগুলটোৱে নাথাকে, তাত সদায় চেলেঞ্জেছো সোমাই থাকে। চ' সেইকাৰণে আমাক কি বুলি কয় যে যেতিয়া আমি চিভিল চাৰ্ভিচৰ মেইনছ এটা দিওঁ তেতিয়া আমাক কয় যে ক্ৰিটিকেলি এনালাইজ। চ' ক্ৰিটিকেলি এনালাইজ বা আমাৰ যেতিয়া এনালাইচিছ এটা হৈছে তেতিয়া আমি উই হেভ টু both consider its positive side as well as the challenges, আৰু সেই চেলেঞ্জেছ কেনেকৈ আমি ৰিমেডি কৰিম সেইটো বস্তু আমি জানিব লাগিব। আৰু XCIS একাডেমীত আমি কি কৈছোঁ, সেই তেনেকুৱা ধৰণৰ এটা কম্প্ৰিহেনচিভলি আমি নিউজ পেপাৰ এখন এনালাইচিছ কৰিবলৈ আপোনালোকৰ ওচৰলৈ লৈছোঁ, যাতে আপোনালোকে সেই বস্তুটো শিকে, ঠিক আছে। আৰু আমাৰ ক্লাছত এইটো বস্তু থৰলি কৰা হয়, ঠিক আছে। চ' গতিকে হোৱাট আৰ দ্য চেলেঞ্জেছ দেট উই মে ফাইণ্ড? স্কেলেবিলিটি। চ' গতিকে আমি এই বস্তুটো অকণমানি এটা বস্তু পালেই নহ'ব ন, তাক আমি ডাঙৰ স্কেলত ল'ব লাগিব। কাৰণ কি আমি প্লাষ্টিক কিমান ইউজ কৰি আছোঁ, গোটেই প্লাষ্টিকবিলাক ডিগ্ৰেড কৰিবৰ কাৰণে আমাক সেই পাৰ্টিকুলাৰ এনজাইমটো বহুত মাছ প্ৰডাকশ্যন লাগিব। চ' গতিকে সেই স্কেলেবিলিটি ইজ এ মেটাৰ অফ কনচাৰ্ণ। ইন্টিগ্ৰেশ্যন অফ এনজাইম। চ' গতিকে এটা এনজাইম নহয়, বেলেগ বেলেগ এনজাইম আছে, এই গোটেইখিনি মানে ইন্টিগ্ৰেট কৰি পেলাই এটা প্ৰডাক্ট বনাবৰ কাৰণে, এটা ছিংগল প্ৰডাক্ট বনাবৰ কাৰণে সেইটো এটা চেলেঞ্জ হয়। ব্ৰডাৰ এপ্লিকেশ্যন, ইয়াৰ আৰু ব্ৰডাৰ এপ্লিকেশ্যনছ আমি কৰিব লাগিব। ৰেলিভেন্স এক্ৰছ UPSC পেপাৰ্ছ। চ' গতিকে এই যিটো আমাৰ নিউজেছ আছে, এই নিউজটো আপুনি দেখিব যে GS পেপাৰ 1, 2, 3 SA এথিক্স চবৰ কাৰণে আপোনাৰ ইম্পৰ্টেণ্ট হ'ব, ঠিক আছে। অ'কে, চ' গতিকে নেক্সট আমাৰ যিটো কুৱেশ্যন আহিছে যে পুটিং দ্য জিন এডিটিং টুল টু ইউজ। চ' গতিকে জিন এডিটিংটো আমাৰ খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে যেনেকে আমি গম পাইছোঁ CRISPR Cas9 ইয়াৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে, আৰু প্ৰিলিমছতো আহিবলগীয়া কুৱেশ্যন হয় এইটো। আৰু আপোনালোকে যদি জানে যে জিন এডিটিং ইনভলভছ কি, জিন এডিটিংটো কি হয়, যে ইট অল্টাৰ্ছ, এইটো কি কৰিব পাৰে, অল্টাৰ কৰিব পাৰে কি DNA সিকুৱেন্সেছ। আমি গম পাইছোঁ যে DNA টো কি হৈছে, কিছুমান প্ৰটিনৰ মানে সিকুৱেন্স থাকে, ঠিক আছে, এডিনাইন গুৱেনাইন এইবোৰ আমি যে গম পাইছোঁ যে। চ' DNA যিটো সিকুৱেন্স আছে সেই সিকুৱেন্সটো কি কৰিব পাৰে, ৰিমুভ কৰিব পাৰে, এড কৰিব পাৰে, প্লাছ ৰিপ্লেচ কৰিব পাৰে যেনেকে আমাক দৰকাৰ হয়। চ' গতিকে যেনেকে আমি টেক্সট এডিট কৰোঁ যে ডকুমেণ্টত, তেনেকুৱা ধৰণৰ আমি মডিফিকেশ্যন কৰিব পাৰোঁ। চ' আৰ্লিয়াৰ যিটো মেথড আছিলে মডিফাইং DNA, ৱেৰ দুটা প্ৰচেছত হয়। এটা হৈছে ওৱান ফৰ কাটিং, যে DNA টো কাট কৰিবলৈ আমি জানো যে DNA টো ধৰি লওক এনেকুৱা ডাবুল হেলিক্স আছিলে। চ' গতিকে এটা কাটিব, প্লাছ কি হ'ব, যেতিয়া কাটিব দুটা টুকুৰা হৈ যাব, তাত আকৌ এটা এডো কৰিব। চ' গতিকে এটা কাটিং আৰু এটা এডিটিং আছিলে বা এডিশ্যন আছিলে। চ' গতিকে কিন্তু এতিয়া কি হৈছে, যেতিয়া CRISPR Cas9 টো আহিলে তেতিয়া এই দুটা যিটো কাটিং প্লাছ এডিশ্যন, চ' গতিকে ইনচাৰ্চন আৰু কাটিং এই দুটা বস্তু অকল Cas9 টো পাই, CRISPR Cas9 টো পাই সম্ভৱ হ'ল, যিটো কাৰণে আমি গম পাইছোঁ যে 2012ত আমাক কি পাইছে, নোবেল পুৰস্কাৰ পাইছে, হয় নে নহয়? চ' গতিকে এইটো খুব আহি থাকে, ঠিক আছে। চ' আপোনালোকে প্লিজ এইটো বস্তু আপোনালোকে ভালকে চাব। আৰু ইয়াত আমি ধুনীয়াকে দিছোঁ যে CRISPR Cas9 দ্য গেম চেঞ্জাৰ। CRISPR Cas9 টো যদি আমি চাওঁ যে এটা আছে CRISPR, যিটো আপোনালোকে ইয়াত দেখুৱাইছে যে কি হয়, যে ক্লাষ্টাৰ ৰেগুলেটৰী ইণ্টাৰস্পেচ short palindromic repeats. So গতিকে স্পেচিফিক সিকুৱেন্স অফ DNA that guides Cas9, Cas9 নামৰ যিটো প্ৰটিন আছে এইটো গাইড কৰিব যে প্ৰিচাইজ লোকেশ্যনটোলৈ লৈ যাব, যে কোনটো লোকেশ্যনত আমি সেইটো কাম কৰিম। এতিয়া Cas9 টো আছে যিটো বস্তুৱে কি কৰিব, চিজৰ হয়, এখন চিজৰ মানে কাটিব। চ' গতিকে ইট কাটছ, দেখিছেনে, কাটছ দ্য DNA, ঠিক আছে। অ'কে, চ' গতিকে ডেভেলপমেণ্ট এণ্ড ৰিকগনিশ্যন এইখিনি আছে, প্লাছ কি কি ৰিকগনিশ্যন পাইছে, নোবেল প্ৰাইজ ইন 2012 বাই দিছ ডৌনা এণ্ড কাৰ্পেণ্টিয়াৰ। চ' গতিকে এইখিনি আমি জানো। চ' গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট হয়। এপ্লিকেশ্যনছ ইন Cas9, মেডিকেল এপ্লিকেশ্যনছ আছে, কেঞ্চাৰ ৰিচাৰ্চত আছে, ইমিউন চেল মডিফিকেশ্যন আছে, ভিজন ডিজঅৰ্ডাৰত আছে, আৰু আমাৰ যিমানখিনি জেনেটিকেল ডিজঅৰ্ডাৰ আছে তাত আমি ইউজ কৰিব পাৰিম, এগ্ৰিকালচাৰত ইউজ কৰিব পাৰিম, বায়'টেকনলজিত ইউজ কৰিব পাৰিম, ঠিক আছে। চ' প্লান্ট জিনোম এডিটিং, যেনেকে ধৰি লওক আমি এতিয়া যিটো BT কটন আছে, চ' তেনেকুৱা ধৰণৰ নতুন নতুন যিবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাক ইউজ কৰিব, মানে ডেভেলপ কৰিবৰ কাৰণে আমি ইউজ কৰিব পাৰিম। বেৰিয়াৰ্ছ ইন ইণ্ডিয়া, ইণ্ডিয়াত এতিয়া কি বেৰিয়াৰ আছে, যে CRISPR Cas9 এটা জিন এডিটিং যিটো এটা টেকনলজি হয়, সেইটো ইণ্ডিয়াত কেনেকে ইউজ কৰিব পাৰ, আৰু সেই ইউজ কৰিব যাওঁতে আমি কি কি বেৰিয়াৰ্ছ ফেচ কৰিম, ঠিক আছে, যিখিনি খুব ইম্পৰ্টেণ্ট হয়। মেইন যিটো প্ৰব্লেম আছে সেইটো হৈছে যে এই গোটেই ৰিচাৰ্চটো বাহিৰত হৈছিলে। চ' গতিকে উই হেভ দিছ পেটেন্ট ইছ্যু, যে আমি জানো যে WTO আণ্ডাৰত বা যিখিনি আপোনাৰ ধৰি লওক পেটেন্ট ৰুলছ আছে, চ' ইণ্টাৰনেশ্যনেলি যিখিনি পেটেন্ট ৰুলছ আছে তাৰ মতে যদি প্ৰডাক্টটো বাহিৰত আছে, চ' গতিকে আমি সেই প্ৰডাক্টটো ডাইৰেক্টলি ইয়াত মেনুফেকচাৰিং কৰিব নোৱাৰিম, তেওঁলোকৰ হাউটো আমি কপি কৰিব নোৱাৰিম, হয় নাই? চ' গতিকে আমি সেইটো বস্তু ইম্পৰ্ট কৰিব লাগিব। চ' গতিকে এই পেটেন্টটো যিটো আছে, পেটেন্টৰ ইছ্যু এটা আছে। চ' ইণ্ডিয়ান ফাৰ্মাৰ্ছ ৰিমেইন ডিপেণ্ডেণ্ট। চ' গতিকে আমি সদায় ডিপেণ্ডেণ্ট হৈ থাকিব লাগিব, কাৰ ওপৰত, যিখিনি ধৰি লওক
এই টেকনলজিটোৰ ওনাৰ হয় ঠিক আছে ওকে সো গতিকে দিস ইজ দ্য ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ইস্যু দ্যাট ইজ ৰিলেটেড টু দ্য তাৰপিছত কি আছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড ডায়াগনষ্টিকেল এপ্লিকেশন সো গতিকে ডায়াগনষ্টিক এপ্লিকেশন ইয়াৰ কিবা কিবি আকৌ ধৰি লওক ৰিপাৰকাশনছ থাকিব পাৰে সাইড ইফেক্টছ থাকিব পাৰে সো গতিকে সেইখিনিও এটা চেলেঞ্জ হয় আৰু কি কি চেলেঞ্জ আছে এথিকেল কনসাৰ্নছ আছে যে আমি সদাকে যেনেকে ধৰি লওক ডিজাইনাৰ বেবি সো গতিকে এজন মানুহে যদি ভাবিলে যে মই এজন সাইন্টিষ্টহে মই প্ৰডিউস কৰিম সো গতিকে নেচাৰেল যিটো এটা ধৰি লওক মানে প্ৰক্ৰিয়া আছিলে তাক আমি হেৰফেৰ কৰি পেলাই আমি নিজে বিচৰা নিচিনাকে কি ফিউচাৰ বেবিজ প্ৰডিউস কৰিব পাৰিম নি সো গতিকে সেইটো এটা এথিকেল কুৱেশ্যন হয় যে আমি সেইটো বস্তু কৰাটো ৰাইট হ'ব নে ৰং হ'ব সো গতিকে অল দিস থিংস আৰ বিং included in this issue ঠিক আছে ওকে তাৰপিছত আৰু কি ৰেগুলেটৰী আৰু পেটেন্ট ইস্যু আমি কৈ দিম টেকনলজিক্যাল চেলেঞ্জেছ আছে তাৰপিছত ফিউচাৰ ডাইৰেকশনছ কি আছে যে এক্সপান্ডিং এক্সেস এনহেন্সিং ক্ৰপ ট্ৰায়েলছ ব্ৰডেনিং মেডিকেল এপ্লিকেশনছ সো গতিকে এইখিনি আমি চাব লাগিব যেনে ধৰি লওক এইটো এটা আছে যে এইটো কি কৰিব পাৰি যে এপ্লিকেশন অফ ক্ৰিস্পাৰ Cas9 থেৰাপিজ টাৰ্গেটিং ডিজিজ লাইক সিকেল সেল এনিমিয়া সো আমি গম পাইছো যে ইন্ডিয়াত যিটো সিকেল সেল এনিমিয়া হওক বা এইটো আপোনাৰ যিটো ডেফিচিট অফ ৰেড ব্লাড কৰ্পাসকল যিটো আছে এনিমিয়া সো গতিকে এই এনিমিয়াটো আমাৰ ইয়াত আমি গম পাইছো যে কেইদিনমানৰ আগত এটা সাৰ্ভে হৈছিলে যিটো সাৰ্ভে আমি গম পাইছো যে 57% অফ ওমেন আর স্ট্ৰাগলিং ফাইন্ডিং দেয়াৰ প্ৰেজেন্স অফ এনিমিয়া ঠিক আছে সো এনিমিয়াৰ যিটো আমাৰ প্ৰেজেন্স আছে আপুনি ভাবি চাওক 57% ওমেনে সাফাৰ কৰি আছে সো গতিকে ক্ৰিস্পাৰ Cas9 যদি আমি এই জিন থেৰাপিটো দিও তেতিয়াহলে কি হ'ব এইটো প্লাস আকৌ আপুনি গম পাইছে যে আমাৰ ইন্ডিয়া বহুত মানুহ আৰ্থৰাইটিছৰ নিচিনা বেমাৰত ভুগি আছে সো অল দিস থিংস আৰ বিং জেনেটিক্যালি ৰিলেটেড সো গতিকে সেইকাৰণে আমি সেইটো কি কৰিব পাওঁ এড্ৰেছ কৰিব পাওঁ নেক্সট আমাৰ যিটো নিউজ আহিছে খুব ইম্পৰ্টেন্ট নিউজ কাৰণ এইটো ডেভেলপমেন্ট হৈ আছে যে ৱেষ্ট বেংক cauldron that can explode any moment so গতিকে আমি এটা ওয়েস্ট বেংকৰ কথা আমি জানো যে ইজৰাইলৰ যিটো ইষ্টাৰ্ণ পাৰ্টত আছে তাতে ওয়েস্ট বেংক নামৰ এটা প্যালেষ্টাইনি যিখিনি অকুপেন্ট এৰিয়া আছে so গতিকে ইয়াত কি কৈছে যে সিস্টেমেটিক চেঞ্জেস the parallel between 16th century civilizational challenges এটা আছে কালচাৰেল ইনোভেশনস আছে কম্পাৰিজন উইথ ইউৰোপ আছে তাৰপিছত আমি যদি চাও দেখিছো যে ইউৰোপৰ লগত কেনেকৈ হেতু ওয়েস্ট বেংকটো ৰিলেটেড হৈ আছে যে ওয়েস্ট বেংক এছিয়া ক্ৰাইসিস ইজৰাইল প্যালেষ্টাইন কনফ্লিক্ট আমি জানো যে সেপ্টেম্বৰ 7ত হামাসে কি হল এটেক এটা দিছিলে সো গতিকে ইন দ্যাট ৰেসপন্স এটো কি হামাস যিটো এটেক আছিলে সেইটো ৰেসপন্সে ইজৰাইলেও এটা ৰেসপন্স দিলে যিটো বা কি হৈছে গাজা এজ ওয়েল এজ ওয়েস্ট বেংক এই গাজা আৰু ওয়েস্ট বেংকত কি হৈছে মিলিটাৰী ষ্ট্ৰাইক হৈছে আমি যদি এই মেপখনত চাও তেতিয়াহলে আমি দেখিম যে এই যিটো পোৰশন আছে এই পোৰশনটো আপুনি দেখিছে যে এই যিটো পোৰশন আছে দিস ইজ কল আৱাৰ ওয়েস্ট বেংক ঠিক আছে এটো ওয়েস্ট বেংক হয় আপোনালোকে এটো মনত ৰাখিব যে ইজৰাইলখন এইখন হয় তো এখন ইজৰাইল হয় কিন্তু ইজৰাইলখনৰ আকৌ ইষ্টলেহে এটো ইষ্ট নহয় জানো ইষ্টলেহে আকৌ ওয়েস্ট বেংকখন আছে আৰু এই যেটো গাজা ৰিজন আছে গাজাটো ওয়েষ্টত আছে ঠিক আছে আৰু কেতিয়াবা আপোনালোকে এটা প্ৰিলিমছত কি সুধিব যে গাজাই কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে এটো ইজিপ্ত হয় সো ইজিপ্তৰ লগত গাজাই বৰ্ডাৰ শেয়াৰ কৰিছে আৰু নামটোহে ওয়েস্ট বেংক কিন্তু ইজৰাইলৰ ইষ্টলেহে আছে ঠিক আছে সো গতিকে আমি এইবিলাক ভালকে যেতিয়া আমি প্ৰিলিমছ ওৰিয়েন্টেড ক্লাसेस লম জিওগ্ৰাফি ক্লাसेस লম তাত আপোনালোকে গম পাব সো গতিকে দিস ইজ দ্য ওয়েস্ট বেংক এন্ড দিস ইজ গাজা ঠিক আছে ওকে নেক্সট আমি যদি চাও ইয়াত কি ডেভেলপমেন্ট হৈছে ইজৰাইল সেটেলাইজ ভায়োলেন্স ইন দা ওয়েস্ট বেংক সো গতিকে ডেকেডস লং ইজৰাইলি সেটেলমেন্ট এক্সপানশন অফ প্যালেষ্টাইন ল্যান্ড সেটেলাৰ ভায়োলেন্স এইখিনি আছে হিউম্যানিটেৰিয়ান ক্ৰাইসিস ইন গাজা আমি গম পাইছো যে ইজৰাইলি যিটো ৰিটালিয়েশন হৈছে হেতুৱে কি কৈছে যে অকল এনেকুৱা টাৰ্গেটেড কৰা নাই যে আমাৰ যিখিনি ধৰক হামাসৰ যিখিনি লিডাৰ আছে বা গ্ৰুপ আছে সেইখিনি টাৰ্গেট কৰা নাই সবকে মাৰি গৈছে সো গতিকে এই যিটো হোলসেল এটা ৰেসপন্স দিছে ইজৰাইলে ভায়োলেন্স যিটো হৈছে তাৰ কাৰণে কিন্তু এটা হিউম্যানিটেৰিয়ান ক্ৰাইসিসও হৈছে যিটো কাৰণে আমি গম পাইছো যে ৰিসেন্টলি আমাৰ ইন্ডিয়া গভৰ্নমেন্টও প্ৰথমতেটো খুব ভালকে সাপোৰ্ট কৰিছে এৰাউন্ড দা ওয়াৰ্ল্ড ইজৰাইল গট দা হিউজ ৰেসপন্স ইন্ডিয়াৰ সাইড কিন্তু লাহে লাহে কি হৈছে ইজৰাইলৰ যিটো মানে গাজা ওপৰ যিটো এটা ভায়োলেন্স হৈছে বা যিটো এটা এগ্ৰেছিভ হৈছে সেইটো কাৰণে কি হৈছে গ্লোবাল ৰেসপন্স খিনি এতিয়া লাহে লাহে কি হৈছে হিউম্যানিটেৰিয়ান এসিস্টেন্স দিবৰ কাৰণে ইজৰাইলক মানে খুব ফোর্স কৰা গৈছে ঠিক আছে সো গতিকে যিটো আমাৰ ইন্ডিয়া হেতু ওপৰত কৈছে যে উই ডু নট ওয়ান্ট this war and this wholesale aggression against this Gaza people ঠিক আছে ওকে তো নেক্সট আমি কি কৈছো স্ট্রাকচারাল এন্ড পলিটিক্যাল ইস্যু অফ ইজরাইল ইন্টারনাল কি চ্যালেঞ্জেস আছে গভর্নেন্স সিস্টেমেটিক কি ইস্যু আছে পাথওয়ে টু পিস সো আমি রিসেন্টলি আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী এটো কৈছে যে ফিউচাৰটো কিহত আছে নট ইউথ ইন বুথ
চ' গতিকে বুদ্ধতহে ফিউচাৰটো আছে, যুদ্ধত নাই। চ' গতিকে এই লাইন বিলাক আপোনালোকে মনত ৰাখিব, যিটো খুব ইম্পৰ্টেণ্ট হয়। চ' গতিকে ইয়াত গৈছে পাথ টু পিচ, এভইডিং এটাৰ্নেল ৱাৰ। চ' গতিকে ৱাৰটোক আমি কি কৰিব লাগিব, এভইড কৰিব লাগিব। ক্ৰিয়েটিং এ পলিটিকেল ফ্ৰেমৱৰ্ক ফৰ পেলেষ্টাইনছ। চ' গতিকে পেলেষ্টাইনৰ কাৰণে এটা পলিটিকেল ফ্ৰেমৱৰ্ক এটা আনিব লাগিব, যাতে দুইটা পাৰ্টিয়ে এটা উইন উইন চিটুৱেশ্যনত এটা ডিললৈ আহে, ঠিক আছে। চ' নেক্সট আমি কি চাব পাৰো, যে লাৰ্ণিং ফ্ৰম দ্য গ্ল'বেল এক্সাম্পল, যেনেকে আয়াৰলেণ্ড, চাউথ আফ্ৰিকা যিবিলাক এক্সাম্পল আছে, সেইবিলাক এক্সাম্পলৰ পৰা আমি শিকিব লাগে। আৰু চাউথ আফ্ৰিকা এণ্ড ইজৰাইল, তাৰপিছত কি থিমছ ফৰ UPSC প্ৰিলিমছ। গতিকে আমাৰ UPSC যিখিনি প্ৰিলিমছ মানে মেইনছৰ পেপাৰ আছে, যেনেকে GS1 হিষ্ট্ৰী কালচাৰ, GS2 যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে, তাৰ ওপৰত এইটো এটা ডাঙৰ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে, ঠিক আছে। অ'কে, চ' এছে পেপাৰটো আহিব পাৰে। চ' নেক্সট যিটো আমাৰ আৰ্টিকল আছে, চ' আমি যদি চাওঁ যে ডি-নটিফাইড ট্ৰাইবছ এংগাৰ গ্ৰয়িং এমিড এ ষ্টেগনেশ্যন স্কিম ক্লাছিফিকেশ্যন ইছ্যু। চ' গতিকে ডি-নটিফাইড ট্ৰাইবছ এইটো কি হয়। চ' গতিকে যেতিয়া ব্ৰিটিছসকল ইয়ালৈ আহিলে, তেতিয়া তেওঁলোকে কি কৰিলে, কিছুমান ট্ৰাইবছক তেওঁলোকে ক'লে যে দে আৰ দ্য ক্ৰিমিনেলছ, ঠিক আছে। চ' কিন্তু তেনেকুৱা ধৰণৰ যিখিনি ট্ৰাইবছ আছে, সেইখিনি কি কৰিলে, ডি-নটিফাই কৰিলে। আৰু সেই ডি-নটিফাইড ট্ৰাইবছ বা নোমাডিক ট্ৰাইবছ আছে, কিছুমান চেমি নোমাডিক ট্ৰাইবছ আছে, এইখিনিক এতিয়া ৰিচেণ্টলি গভৰ্ণমেণ্টে কি কৈছে যে দে আৰ নট গোয়িং টু ৰিমেইন আৰ ক্লাছিফাইড এজ এ টেৰৰিষ্ট, ঠিক আছে। তেওঁলোক কেতিয়াও মানে এজন টেৰৰিষ্ট গ্ৰুপ বুলি আমি ভাবিব নোৱাৰো, ঠিক আছে। অ'কে, চ' গতিকে এই যিটো বা ক্ৰিমিনেল গ্ৰুপ বুলি আমি ভাবো না, চৰি, মানে টেৰৰিষ্ট নহয়, ক্ৰিমিনেল, ঠিক আছে। অ'কে, চ' এই ডি-নটিফাইড ট্ৰাইবছৰ ওপৰত আপোনালোকক খুব, এইটো এটা ভালনাৰেবল কমিউনিটি হয়। আপুনি ভাবক যে ইণ্ডিয়াত ট্ৰাইবেল কমিউনিটিটোৱে কিমান বেছি চাফাৰ কৰি আছে, আৰু ট্ৰাইবেল কমিউনিটি আটাইতকৈ বেছি যদি পিছপৰা কিবা এটা কমিউনিটি বা গ্ৰুপ আছে, সেইখিনি হৈছে ডি-নটিফাইড ট্ৰাইবছ। কাৰণ কি তেওঁলোকে হিষ্টৰিকেলি তেওঁলোকে কি হৈছে, কোনো ধৰণৰ মানে আপোনাৰ ধৰি লওক ST আৰু SC কাৰণে, বিশেষকে ST কাৰণে যিমানবিলাক স্কিম আছে, বা যিখিনি পজিটিভ ডিছক্ৰিমিনেশ্যন বুলি আমি যদি কওঁ, চ' গতিকে এই গোটেই ৱেলফেয়াৰ স্কিমটোৰ পৰা তেওঁলোক আঁতৰি আছিল। চ' গতিকে তেওঁলোকৰ আটাইতকৈ বেছি দৰকাৰ হয় যে ৱেলফেয়াৰ স্কিম এটা, তেওঁলোকৰ ঘৰ হওক, এডুকেশ্যন হওক, হেল্থ হওক, কিন্তু তেওঁলোকক ডি-নটিফাইড ট্ৰাইবছক ডিনমিনেশ্যন এটা দি পেলাই তেওঁলোকক কৈছে যে দে আৰ ক্ৰাইম গ্ৰুপছ, মানে ক্ৰিমিনেল ট্ৰাইবছ হয়। চ' গতিকে এইটো বস্তু আমি আঁতৰাইছো, আৰু ইয়াৰ ওপৰত কি আছে, আইডেন্টিফিকেশ্যন এণ্ড ক্লাছিফিকেশ্যন প্ৰব্লেমছ। চ' গতিকে তেওঁলোকক চাৰ্টিফিকেশ্যন দিব লাগিব যে কোন কোন ডি-নটিফাইড ট্ৰাইব হয়। চ' গতিকে তেওঁলোকক যিটো চাৰ্টিফিকেশ্যন আছে, তাত এটা প্ৰব্লেম আছে, তেওঁলোকক SC ST OBC কেটেগৰীত আমি ক্লাছিফাই কৰিব লাগিব। নন ৰিকগনিশ্যন অফ চাৰ্টেন চাব কাষ্ট, তাৰপিছত আৰু কি আছে, ইনকনচিষ্টেঞ্চি অফ ইমপ্লিমেন্টেশ্যন। আমাৰ গভৰ্ণমেণ্টৰ বহুত কি আছে, প্ৰগ্ৰেমছ আছে, বা বহুত স্কিমছ আছে, বাট সেই স্কিম বিলাকৰ প্ৰপাৰলি ইমপ্লিমেন্টেশ্যন হোৱা নাই। তেনেকে ধৰি লওক ইয়াতে এটা খুব ইম্পৰ্টেণ্ট স্কিম আছে, যিটো প্ৰিলিমছত আপোনালোকৰ ডাইৰেক্ট সুধিব পাৰে, সেইটো হৈছে চিড স্কিম, ঠিক আছে। চ' গতিকে এই যিটো চিড স্কিম আছে, এই চিড স্কিমটো ইট ইজ ডাইৰেক্টলি ৰিলেটেড টু কাৰ লগত ৰিলেটেড হৈ আছে, এইটো ডাইৰেক্টলি ৰিলেটেড টু দিছ ডি-নটিফাইড ট্ৰাইবছ, ঠিক আছে। চ' গতিকে এইটো February 2022 এইটো লঞ্চ কৰা গৈছে, স্কিম ফৰ ইকনমিক এম্পাৱাৰমেণ্ট অফ ডি-নটিফাইড ট্ৰাইবছ, nomadic tribes and soma nomadic tribes, semi nomadic tribe community, ঠিক আছে। চ' গতিকে চিট যিটো স্কিম আছে সেইটো ইম্পৰ্টেণ্ট হয়। ইয়াৰ আণ্ডাৰত কি কৈছে, যে লাইভলিহুড অপৰচুনিটিছৰ কথা কৈছে, স্কিল ডেভেলপমেণ্ট, ফাইনেন্সিয়েল এইড, ঠিক আছে। তাৰপিছত এডুকেশ্যন, হেল্থ, এই দুটা বস্তু খুব ইম্পৰ্টেণ্ট হয়, তেওঁলোকৰ বেছিভাগে আনএডুকেটেড হয়। চ' আপুনি ভাবক নোমাডিক মানে কি, যে এটা তেওঁলোকৰ পাৰ্মানেণ্ট ছেটেলমেণ্ট নাই, তেওঁলোকে ধৰক এনিমেল ৰিয়েৰিং কৰে। চ' গতিকে এটা জেগাৰ পৰা ইটো জেগালৈ কনষ্টেণ্টলি তেওঁলোকে মুভ কৰি থাকে। চ' গতিকে এটা কমিউনিটিয়ে যদি, এটা গ্ৰুপে যদি ইটো পৰা এটা জেগাৰ পৰা ইটো জেগালৈ যদি মুভ কৰি থাকে, তেতিয়াহ'লে তেওঁলোকৰ এডুকেশ্যন ভাল হ'ব জানো, তেওঁলোকৰ হেল্থ ভাল হ'ব জানো। চ' গতিকে এই যিখিনি কনচাৰ্ণ আছে, এই কনচাৰ্ণ খিনি আমি কি কৈছো, এড্ৰেছ কৰিছো আণ্ডাৰ দিছ স্কিম, চিড স্কিম, যে লাইভলিহুড, এডুকেশ্যন, হেল্থ এণ্ড হাউচিং। চ' গতিকে যিকেইটা বস্তু মেইন বস্তু হয়, প্ৰাইমেৰী ৰিকুৱাৰমেণ্টছ হয়, সেইকেইটা। চ' ইনএকশ্যন অফ দ্য ইনডেট কমিশ্যন। চ' গতিকে এইটো আপোনালোকৰ মেইনছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, যে ডি-নটিফাইড ট্ৰাইবছৰ কাৰণে এখন ডেডিকেটেড কমিশ্যন বহাইছিলে, নামটো হৈছে ইডেট কমিশ্যন। চ' গতিকে ইডেট কমিশ্যনে কিছুমান ৰিকমেণ্ডেশ্যন দিছিলে, যে এষ্টাব্লিছমেণ্ট অফ পাৰ্মানেণ্ট কমিশ্যনৰ কথা কৈছিলে, কণ্ডাক্টিং কাষ্ট চেঞ্চাছৰ কথা কৈছিলে, যে আমি জানিব লাগিব যে ডি-নটিফাইড ট্ৰাইবছ কিমান আছে, ক'ত আছে, কিমান সংখ্যক, তেওঁলোকৰ গোটেই চেঞ্চাছটো কৰিলেহে আমি একজেক্ট নাম্বাৰটো ওলাব, ঠিক আছে। তাৰপিছত আৰু কি কৈছিলে, যে চাব কোটেশ্যন, তেওঁলোকক চাব কোটা দিব লাগিব, SC ST OBC লগত একেবাৰে মাৰ্জ কৰিলে নহ'ব, কাৰণ কি SC খিনিৰ ভিতৰতো ডি-নটিফাইড ট্ৰাইবছ খিনি আটাইতকৈ পিছপৰা হয়। চ' গতিকে দে নিড চাম চাব ক্লাছিফিকেশ্যন, ঠিক আছে। চ' গতিকে এইটো কাৰ ৰিকমেণ্ডেশ্যন আছিলে, ইডেট কমিশ্যনৰ ৰিকমেণ্ডেশ্যন আছিলে, ক্ৰিয়েটিং চাব ক্লাছ।
পাব্লিচিং স্কিমছ লিষ্টিং ডিনটিফাইড কম সো গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট হয় নেক্সট যদি আমি চাওঁ যে হিষ্টৰিকেল যিখিনি মাৰ্জিনেলাইজেশ্যন আছিল তেওঁলোকৰ কলনিয়েল লিগেচিটো চাওক যে ক্ৰিমিনেল ট্ৰাইবছ এক্টৰ আণ্ডাৰ তেওঁলোকক কি কৰিছিলে ৰাখিছিলে যিটো কাৰণে তেওঁলোকৰ কোনো সা সুবিধা পোৱা নাছিলে দে আৰ জাষ্ট নেগলেক্টেড ঠিক আছে ওকে পোষ্ট ইণ্ডিপেণ্ডেন্সৰ ক্ষেত্ৰতো আমি যদি চাওঁ while the act was repealed যদি একখন ৰিপেল কৰা গৈছিলে ইন 1952 the socio-economic discrimination and stigma persisted so গতিকে একখন আমি মানে হেৰি ডিফাইন কৰিলো কিন্তু তথাপিতো কি হৈছে যে তেওঁলোকৰ সেই গ্ৰুপখিনি ইন্টিগ্ৰেশ্যন নহলে so গতিকে মেইন ষ্ট্ৰীম যিখিনি আমাৰ কমিউনিটি আছে বা গ্ৰুপ আছে তেওঁলোকৰ লগত কেতিয়াও ডিনোটিফাইড ট্ৰাইবখিনি ইন্টিগ্ৰেশ্যন নহলে so গতিকে তেওঁলোকে ডেভেলপমেন্ট গোটেই যিটো প্ৰক্ৰিয়া আছে তাৰ পৰা তেওঁলোক আঁতৰি থাকিলে so গতিকে আমাৰ যিটো কনষ্টিটিউচন আছে কনষ্টিটিউচনত কি কৈছে যে উই দা পিপল so গতিকে ইয়াত প্ৰত্যেকজন মানুহৰে ৱেলফেয়াৰটো আমি এনচিয়ৰ কৰিব লাগিব কোনোবা এটা ট্ৰাইব কোনোবা এটা কমিউনিটি যদি বহুত পিছ পৰি গৈছে সেইটো কিন্তু আমাৰ কনষ্টিটিউচনৰ আইডিঅলজি একদম পুৰা মানে সেইটো ভায়োলেট কৰিব ঠিক আছে ওকে সেইটো ক'লে লেক অফ ৰিহেবিলিটেশ্যন so গতিকে তেওঁলোকৰ কোনো ৰিহেবিলিটেশ্যন নহলে কাৰণ কি এই মানুহবিলাকৰ কি আছে কোনো ঘৰ বাৰী নাই so গতিকে তেওঁলোকক ৰিহেবিলিটেট কৰিব পাৰিব লাগিছিল ঠিক আছে অল দিস থিংস আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ syllabus as well as this exam perspective seed scheme to কথা কৈছে development and welfare board ৰ কথা কৈছে কাৰণ কি এখন welfare dedicated board লাগিব যেনেকৈ SC ST কাৰণে এখন কমিশন আছে যিখন কমিশনে কি কৰে প্ৰত্যেকবাৰ হেতু বস্তু প্ৰত্যেকটো ইয়াৰত কেনেকে ধৰি লওক তেওঁলোকৰ ডেভেলপমেন্ট হৈছে হেতু পাৰ্লিয়ামেন্টৰ থ্ৰুৱেদি বা প্ৰেসিডেন্টৰ থ্ৰুৱেদি তেওঁলোকে হেতু বস্তু জনায় কিন্তু এওঁলোকৰ কাৰণে কোনো ধৰণৰ board নাই so commission নাই so we have to establish as per the IDET commission challenges কি আছে যে administrative challenges আছে lack of coordination আছে sub caste disputes আছে আমি গম পাও ইন্ডিয়াত কিমান কাষ্টৰ কাৰণে ডিসপিউট হয় পলিটিক্যাল এপেথি আছে সো গতিকে কাৰণ কি এই যিটো কমিউনিটি আছে এই কমিউনিটি বহুত লাৰ্জ নহয় সো গতিকে কোনো পলিটিক্যাল ইয়াত কি নাই এডভান্টেজ নাই যে এইখিনিক যদি আমি ওয়েলফেয়াৰ দি দিও বহুত বুলে ভোট পাই যাম কিন্তু তথাপিতো কি হ'ব সো সেইকাৰণে কি আছে যে পলিটিক্যাল এপেথি আছে সো গতিকে সেই বস্তুটো কিন্তু নহয় আমি কি কৰিব লাগিব যে প্ৰত্যেকটো কমিউনিটিকে ইকুৱেলি আমি কি কৰিব লাগিব ডেভেলপমেন্ট কৰিব লাগিব সো গতিকে অল এৰাউন্ড ডেভেলপমেন্ট হোলিস্টিক ডেভেলপমেন্ট তেতিয়াহে কি হ'ব ইন্ডিয়াখন সাস্টেইন কৰিব পাৰিব সো গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয় ইডিএট কমিশনে যিটো ৰিপৰ্ট আছে কাষ্ট সেন্সাসৰ পৰা আদি কৰি সেইখিনি বস্তু আমি মনত ৰাখিব লাগিব সোশ্যাল ডিসক্ৰিমিনেশনৰ পৰা তেওঁক আঁতৰাব লাগিব যিটো আৰ্টিকল 15 আৰু 16 তাত কিহৰ কথা কৈছে সোশ্যাল ডিসক্ৰিমিনেশনৰ কথাই কৈছে হয়নে নহয় তাক যিটো এক্সটেন্ড কৰিছে ইন আৰ্টিকল 17 এণ্ড 18 সো গতিকে আমি সেইখিনি বস্তু আমি কি কৰিব লাগিব পাব লাগিব ৰেকমেন্ডেশনছ খিনি আপোনালোকে খুব ইম্পৰ্টেন্ট হয় ইমপ্লিমেন্টেশন অফ ইডিএট কমিশন আপুনি হেতু লিখিব পাৰে স্ট্ৰিমলাইনিং সাৰ্টিফিকেশন যে তেওঁলোকে পটক যাতে অনলাইনৰ থ্ৰুৱেদি যাতে সাৰ্টিফিকেশন পায় যিটো কাৰণে তেওঁলোকৰ ইমপ্ৰুভমেন্ট হ'ব কাৰণ কি পজিটিভ ডিসক্ৰিমিনেশনত তেওঁলোকক আনিব লাগিব হয়নে নহয় তো তাৰপিছত আৰু কি কৈছে এনহেন্স ৱেলফেয়াৰ মেজাৰ্স খিনি এনহেন্স কৰিবলৈ এৱেৰনেছ লাগিব যে তেওঁলোককো জনাব লাগিব যে তোমালোকে এটা খুব ইম্পৰ্টেন্ট কমিউনিটি হয় আৰু তোমালোকক এইগিটা সুবিধা দিয়া গৈছে যেনেকৈ আপুনি দেখিছিলে যে seed scheme to আছে so গতিকে স্কিম এটা যদি মোৰ কাৰণে আছে বুলি মই গমেই নাপাওঁ তেতিয়ালে মই কেনেকৈ হেতু বস্তু সুবিধা ল'ব পাৰিম হয়নে নহয় তো গতিকে আৰু কি আছে লেজিসলেটিভ একচন খুব ইম্পৰ্টেন্ট হয় বিল এক্ট এইবিলাক লাগিব ঠিক আছে ষ্টেট ওয়াইজও লাগিব কাৰণ কি কিছুমান সাবজেক্ট আছে দ্যাট ইজ পাৰ্ট অফ দা ষ্টেট লিষ্ট হয়নে নহয় যেনেকৈ ধৰি লওক লেণ্ডৰ কথা হওক যে লেণ্ডৰ পটা দিয়া কথা হওক সো হেতু সেন্ট্ৰেল গভৰ্নমেন্টে কৰিব না হেতু ষ্টেট গভৰ্নমেন্টে কৰিব হয়নে নহয় তাৰপিছত আৰু কি আছে যে ইউপিএসসি কেনে ৰিলেভেন্স আছে GS1 হিষ্ট্ৰি কাৰণে ইম্পৰ্টেন্ট হয় সোসাইটি কাৰণে ইম্পৰ্টেন্ট হয় গভৰ্নেন্স ইনক্লুসিভ ডেভেলপমেন্ট সেইখিনি গোটেইখিনি কাৰণে বা এসএটো এইটো টপিক আহিব পাৰে বা আপোনালোকে এই যিটো টপিক আছে এইটো বস্তু সোমাব পাৰে নেক্সট যিটো আৰ্টিকল আছে এইটো খুব ইম্পৰ্টেন্ট হয় ফ্ৰম আৱাৰ GS পেপাৰ 3 যে ইজ গ্ৰাউণ্ড ৱাটাৰ contamination high in India so ground water contamination to এটা খুব ইম্পৰ্টেন্ট হয় কাৰণ কি ইন্ডিয়াত কি হৈছে যে 85% যিখিনি ওয়াটাৰ আমি ইউজ কৰিছো দে আৰ এক্সট্ৰাক্টেড ফ্ৰম গ্ৰাউণ্ড ৱাটাৰ এটা গ্ৰাউণ্ড ৱাটাৰ যিটো কোৱালিটি হয় সেইটোৱে আমাৰ হেলথ প্লাস এনভায়ৰনমেন্টক আমাৰ কি হৈছে ডাঙৰ এটা ইম্প্যাক্ট পেলাব সো গতিকে আমি যদি চাওঁ যে ডাটা শোজ সাম ভেৰি মানে আমাৰ কনসাৰ্ন আপোনালোকে দেখিব যে ইয়াত যে সেন্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ অথৰিটি আমাক কি কৈছে যে আমাৰ ইয়াত কি পোৱা গৈছে নাইট্ৰেট কন্টামিনেশন পাইছে আপুনি চাওক যে যিখিনি গ্ৰাউণ্ড ৱাটাৰ আমি তলৰ পৰা উলিয়াইছো তাত নাইট্ৰেট কন্টামিনেশন আছে আৰু নাইট্ৰেট কন্টামিনেশনটো কিমানত আছে আমি যদি চাওঁ এক্সাক্ট ফিগাৰটো যদি আমি চাওঁ আপুনি লিখিব যে 440 ডিস্ট্ৰিক্টস 56% of Indian districts and groundwater that are extracted from there are found the presence of nitrate. So nitrate levels exceeding the safe limit of 45 milligram per liter. So গতিকে 45 milligram per liter কে বেছি আমি কি পাইছো nitrates of presence পাইছো. So 19.8% of groundwater samples tested in 2023 excessive nitrate আমি presence পাইছো. তাৰপিছত যদি আমি চাওঁ যে কিহৰ কাৰণে হৈছে কোপানো নাইট্ৰেট বো আহিলে তো তেতিয়া আমি গম পাইছো যে নাইট্ৰোজেন বেস যিখিনি
ফাৰ্টিলাইজাৰ আমি ইউজ কৰিছো ইন এগ্ৰিকালচাৰ ফিল্ডছ সেইখিনি কলৈ যাব চ' গতিকে নাইট্ৰজেন বেছ যেতিয়া আমি এগ্ৰিকালচাৰ ফৰ এক্সাম্পল ইউৰিয়া DAP চ' গতিকে এইবিলাকৰ চবতে ইউৰিয়াত কি আছে নাইট্ৰজেন আছে আৰু সেই নাইট্ৰজেন বিলাক কি হ'ব যে পানীত যেতিয়া আমি বোৱাই দিম চ' সেই পানীখিনি বা তললে যাব তাৰপিছত কি হ'ব যে গ্ৰাউণ্ড ৱাটাৰ বা মানে চইলৰ পৰা সেইখিনি চিপ হৈ পেলাই তললে যাব আৰু তললে গৈ পেলাই কি হ'ব নাইট্ৰেট খিনি কণ্টামিনেটেড হৈ পেলাই গ্ৰাউণ্ড ৱাটাৰ লগত মিক্স হৈ যাব যিটো বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় চ' গতিকে সেইটো বস্তু নাইকিয়া কৰিবৰ কাৰণে আমি কি কৰিছো যে অৰ্গেনিক যিখিনি ৱেষ্ট আছে চিৱেজ আছে এইখিনি আমি কণ্ট্ৰল কৰিব লাগিব এইখিনি পিউৰিফাই কৰিব লাগিব লিচিং অফ নাইট্ৰেটছ ইন সাবসাৰফেচ ৱাটাৰ ঠিক আছে তাৰপিছত হেল্থ ইম্পেক্ট কি বুলি কৈছে যে হেল্থ এণ্ড এনভাইৰনমেণ্ট দুইটা ইম্পেক্ট আছে চ' হেল্থ ইম্পেক্টটো ইট ইজ ৰিলেটেড টু দা মানে পিপুল এণ্ড দা কমিউনিটি আৰু এনভাইৰনমেণ্টটো চবৰে কাৰণে চ' গতিকে এনভাইৰনমেণ্ট এটা যদি ইম্পেক্ট হয় তেতিয়াহ'লে সকলো মানুহে ইম্পেক্ট হ'ব যদি হেল্থ ইম্পেক্ট হয় পাৰ্টিকুলাৰ কোনোবা এজন দুজন মানুহ ইম্পেক্ট হ'ব ঠিক আছে চ' গতিকে দুইটা বস্তু খুব ইম্পৰ্টেণ্ট হয় আৰু ইটো সিটোৰ লগত কি আছে এনটেংগুল হয় যদি এনভাইৰনমেণ্টটো কণ্টামিনেটেড হয় তেতিয়াহ'লে মানুহজনৰ হেল্থ ইম্পেক্ট হ'ব আৰু যদি মানুহজনৰ হেল্থ ইম্পেক্ট হয় তেতিয়াহ'লে তাৰ প্ৰভাৱ এনভাইৰনমেণ্টতো পৰিব হয়নে নহয় অ'কে যেনেকে হেল্থ ইম্পেক্ট যদি আমি চাওঁ যে মেটাগ্ল'বিন চ' এই হিমোগ্ল'বিন যিটো কমি যায় ব্লু বেবি চিণ্ড্ৰম যিটো কয় চ' সেইটো আমি দেখিব পাইছো যিটো ৰেড ব্লাড চেলছ যে লাষ্ট আমি কৈছো যে আমাৰ ইয়াত এনিমিয়াৰ যিটো কণ্ডিশ্যন আছে খুব বেছি হয় যে 57% ওমেন that is fall under reproductive age are facing anemia so anemia মানে lack of red blood cell যদি red blood cell কম থাকে তেতিয়াহ'লে অক্সিজেন কেৰিং কেপাচিটি কম হ'ব অক্সিজেন কেৰিং কেপাচিটি কম হ'লে তেওঁৰ হেল্থ বেনিফিট হ'ব জানো কাৰণ কি অক্সিজেনটোৱে কি কয় যে বাৰ্নিং কয় চ' গতিকে তেওঁ এনাৰ্জি নাপাব তেওঁ অকল ফুড ইনটেক কৰিলে নহ'ব নহয় সেই ফুডটো কি হ'ব লাগিব ডাইজেষ্ট হ'ব লাগিব ডাইজেষ্ট হ'বৰ কাৰণে অক্সিজেন লাগিব এতিয়া ৰেড ব্লাড চেল নাই চ' কেনেকে ডাইজেষ্ট হ'ব চ' এনভাইৰনমেণ্টেল ইম্পেক্ট কি আছে যে যে গম পাইছো যে এলগি ব্লুমছ মানে যদি সেইটো হয় তেতিয়াহ'লে আমি গম পাইছো যে পুখুৰী চুখুৰী যে খুব যে একদম গোটেই পোনা যে একদম ভৰ্তি হৈ থাকে সেউজীয়া হৈ থাকে সেইটো এলগি ব্লুম হয় আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে আপুনি ভাবক সেই গোটেই এলগি বিলাকে কি কৰিব অক্সিজেন ইনটেক কৰিব সেই যিটো মানে পণ্ড আছে সেই পণ্ডটোত মাছৰ পৰা আদি কৰি কোনো বস্তু নাথাকে যদি এলগি ব্লুম হয় কাৰণ কি এলগি ব্লুমটো মানে এনভাইৰনমেণ্টেল কনচাৰ্ণ হয় কাৰণ কি সেই যিটো পুখুৰী আছে সেই পুখুৰীটোত কি হ'ব মাছৰ পৰা আদি কৰি কাছৰ পৰা আদি কৰি কোনো বস্তু থাকিব নোৱাৰে ঠিক আছে চ' গতিকে এলগি ব্লুমটো আমাৰ এনভাইৰনমেণ্টৰ কাৰণে খুব বেয়া হয় আৰু সেইটো বস্তু আপুনি দেখিব পাৰিব যে আজিকালি আপুনি যদি যোনটো জেগালৈ যায় আপুনি দেখিব যে পুখুৰীবোৰ যিবোৰ পৰি থকা পুখুৰী তাত কি হৈছে যে পোনা বা সেউজীয়া যিটো আমি দেখিছো সেইটো গোটেই গ্ৰীণ হৈ থাকে চ' সেইটো বেয়া হয় পুখুৰীটোৰ কাৰণে এতিয়া তাৰ হেল্থটো ভাল নহয় চ' ৰিজনেল ডিষ্ট্ৰিবিউচন আমি যদি চাওঁ যে হায়াৰ প্ৰায়ৰিটিজ চবতে নাই কিন্তু কিছুমান জেগা আপুনি দেখিছে যে ৰাজস্থানত 49% ঠিক তেনেকে কৰ্ণাটকাত 48% তামিলনাডুত 37% আপুনি ভাবি চাওক যে 100 লিটাৰ যদি পানী আমি উলিয়াইছো তাৰে 50 লিটাৰতে নাইট্ৰেটৰ প্ৰেজেন্স আছে চ' গতিকে কিমান বেছি মানে এফেক্টেড হৈছে emerging concerns so rising nitrate contamination in Maharashtra Telangana Andhra Pradesh and Madhya Pradesh region ঠিক আছে চ' গতিকে এই ৰিজন বিলাকতো আমি কি পাইছো এই নাইট্ৰেটৰ প্ৰেজেন্সটো পাইছো যিটো আমাৰ এই আৰ্টিকেলটো ডিসকাস কৰিছে আৰু তাৰ ৰিলেটেড আমি যদি চাওঁ আদাৰ কেমিকেল কন্টামিনেশন ফ্লোৰাইড আমি পাইছো ইউৰেনিয়াম পাইছো আৰ্ছেনিক পাইছো আৰু ইন্টাৰেষ্টিং কথা যে আৰ্ছেনিকটো বা এইটো দুখ লগা কথা যে ব্ৰহ্মপুত্ৰ ভেলীটো আমাৰ সেইটো বস্তু আছে ঠিক আছে চ' গতিকে আমি অসমৰ পেপাৰখন যেতিয়া লিখিম তেতিয়াহ'লে এইবিলাক বস্তু আমি ৰেজ কৰিব লাগিব যে আমাৰ ইয়াত গ্ৰাউণ্ড ৱাটাৰ কন্টামিনেশ্যন হৈছে এণ্ড প্ৰেজেন্স অফ আৰ্ছেনিক ইজ ফাউণ্ড ইন দ্য ব্ৰহ্মপুত্ৰ ভেলী এণ্ড আৰু আৰ্ছেনিকটো কি হৈছে ডিপজিট হৈ থাকে এইটো কাৰ্চনোজেনিক হয় চ' আমি যদি চাওঁ যে অসমত কিয় ইমান বেছি মানে কেঞ্চাৰ পেচেণ্টছ ডে বাই ডে বাঢ়ি গৈছে তাৰ এটা কাৰণ এইটো হ'ব পাৰে যে আৰ্ছেনিক কন্টামিনেশ্যন হোৱাৰ কাৰণে সেই পানীখিনি খোৱাৰ কাৰণে আমাৰ কেঞ্চাৰ ডিপজিট হৈছে কাৰণ কি আৰ্ছেনিকটো ডাইজেষ্ট নহয় মানে সেইটো ডিপজিট হৈ গৈ থাকে ঠিক আছে আইৰণৰ প্ৰেজেন্স পাইছো যিটো কাৰণে আমাৰ বহুত হেল্থ কনচাৰ্নছ আহিব চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট গ্ৰাউণ্ড ৱাটাৰ কোৱালিটি এছেছমেণ্ট যদি চাওঁ এক্সট্ৰেকশ্যন এণ্ড এভেইলেবিলিটি তাৰ যদি অভাৰ এক্সপ্লইটেশ্যন ৰিজনছ চ' আমি গম পাইছো যে ৰাজস্থানত যে কিয় হৈছে কাৰণ কি ৰাজস্থান পঞ্জাৱ ৰিজনত হাৰিয়ানা ৰিজনত অভাৰ এক্সট্ৰেকশ্যন হৈছে চ' গ্ৰাউণ্ড ৱাটাৰ ডিপ্ৰেশ্যন হৈছে আৰু ডিপ্ৰেশ্যন হৈ একদম যিবোৰ লেতেৰা পানী আছে তলত সেই পানীখিনি আমি এতিয়া উলিয়াই আছো ঠিক আছে চ' গতিকে অভাৰ এক্সপ্লইটেশ্যন আমি বন্ধ কৰিব লাগিব টেকনলজিকেল ইণ্টাৰভেনশ্যন ডিজিটেল ৱাটাৰ লেভেল ৰেকৰ্ড তাৰপিছত এনহেন্স মনিটৰিং নেটৱৰ্ক আৰু এটা কথা আমি গম পাইছো যে গ্ৰাউণ্ড ৱাটাৰ যিটো লোড আছে সেই লোডটো কমাবৰ কাৰণে আমাৰ কি আছে যে যিটো ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কাৰণ কি আমি মানে ভাৰত বা অসমত আমি দেখিছো যে উই আৰ ব্লেছড যে আমাৰ ইয়ালৈ মনচুন আহিবই মনচুন যেতিয়া ছেছনটো হ'ব যেতিয়া জুনৰ পৰা একদম ছেপ্টেম্বৰলৈকে বা কিছুমান ৰিজনত কি হয় অক্টোবৰ বা ডিচেম্বৰলৈকে ৰিট্ৰিটিং মনচুনো হয় চ' গতিকে ডিউৰিং দিছ মনচুন ফেজ উই হেভ দিছ এবাণ্ডেণ্ট ৰেইন চ' গতিকে ৰেইন যেতিয়া আহিব তেতিয়া আমি ৰেইন ৱাটাৰটো হাৰ্ভেষ্টিং কৰিব লাগিব কাৰণ কি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিলে কি হ'ব গ্ৰাউণ্ড ৱাটাৰৰ ওপৰত কি লোডটো কমি যাব যিটো কাৰণে আমি কি হ'ব ৰেইন ৱাটাৰটো সেইবোৰ কন্টামিনেশ্যন নাথাকে ঠিক আছে চ' গতিকে সেই বস্তুটো আপোনালোকৰ এটা কি হ'ল চেলেঞ্জেছ সেইটো এটা ৰিমেডি হয় ঠিক আছে
ওকে, অভাৰ ইউজ অফ ফাৰ্টিলাইজাৰটো আমি কমাব লাগিব। আমি কি কৰিব লাগিব, ইনঅৰ্গেনিক ফাৰ্টিলাইজাৰৰ পৰা আমি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈ যাব লাগিব, যিটো কাৰণে গভৰ্ণমেণ্টে কি দিছে, ছাবচিডিজ দিছে, যে পৰম্পৰাগত কৃষি বিকাশ যোজনা, তাৰ আণ্ডাৰত কি কৈছে যে অৰ্গেনিক কাল্টিভেশ্যনৰ কাৰণে উই আৰ মটিভেটিং দ্য ফাৰ্মাৰ্ছ। ইনএডিকুৱেট ৱেষ্ট মেনেজমেণ্ট, আমাৰ ৱেষ্ট মেনেজমেণ্টটো একদম প'ৰ হয়। আমি দেখিছো যে ভৰুলোখন যদি আমি চাওঁ, বা আমি যদি অসমৰ যদি লোকেল যিখিনি ৰিভাৰ আছে তাত যদি চাওঁ, কিমান কণ্টামিনেটেড হৈ আছে। চব লেতেৰা বস্তু আহি পেলাই হস্পিটেলৰ পৰা আদি কৰি চব লেতেৰা বস্তু আহি পেলাই ভৰলুত পেলাব, ভৰলুৰ পৰা গৈ পেলাই মানে ব্ৰহ্মপুত্ৰত পৰিব। চ' গতিকে এইটো কি হৈছে যে ৱেষ্ট মেনেজমেণ্ট আমাৰ একেবাৰে প'ৰ হয়, যিটো বস্তু আমি কৰিব লাগিব। অভাৰ এক্সট্ৰেকশ্যন আমি কমাব লাগিব, মনিটৰিং এণ্ড এনফৰ্চমেণ্ট কৰিব লাগিব। চ' গতিকে কোনে পেলাইছে, কেনেকে পেলাইছে, এটা তাৰ মনিটৰিং হ'ব লাগিব, আৰু সেই মনিটৰিংটো থ্ৰুৱেদি আমি এনফৰ্চ কৰিব লাগিব যে এইটো তুমি কৰিব নোৱাৰা, ইউ হেভ টু মেক চাম ফাইন ইফ ইউ পুট দিছ ৱেষ্ট ইন দ্য ৰিভাৰ ডাইৰেক্টলি উইদাউট ট্ৰিটমেণ্ট। চ' ঠিক আছে, চ' গতিকে ৰেকমেণ্ডেশ্যন কি আছিলে, পলিচি আৰু গভাৰ্নেন্সটো আমি ভাল কৰিব লাগিব, এনফৰ্চমেণ্ট অফ ছাষ্টেইনেবল এগ্ৰিকালচাৰ, ষ্ট্ৰেংথেনিং অফ ৰেগুলেটৰী ফ্ৰেমৱৰ্ক, আমাৰ যিটো ৰেগুলেটৰী ফ্ৰেমৱৰ্ক আছে সেইটো বস্তু ষ্ট্ৰেংথেনিং কৰিব লাগিব, তেতিয়াহে মানুহে নপেলাব। যেনেকে ধৰি লও আমি যদি এতিয়া দুটা মানুহ যদি বাইকত গৈছে, তেতিয়াহ'লে পিছৰটো হেলমেট পিন্ধিব লাগিব, হয় নে নহয়? চ' গতিকে এইটো এটা ৰুল আছিলে, কিন্তু ৰুলটো আমি এনফৰ্চ কৰিছো, যে ডিফাৰেণ্ট লোকেশ্যনত আমি কি কৰিছো, তেনেকুৱা ধৰণৰ বেৰিকেড লগাইছো, তেতিয়াহে এইটো বস্তু মানে ধৰি লওক এতিয়া এপ্লিকেবল হৈছে। তেনেকুৱা ধৰণৰ বস্তু আমি ইয়াতো কৰিব লাগিব, যে ৰেগুলেটৰী ফ্ৰেমৱৰ্কটো খুব ষ্ট্ৰেংথেন কৰিব লাগিব, তেনেকুৱা এনফৰ্চমেণ্ট মানুহ গোটাব লাগিব, ঠিক আছে। টেকনলজি এড কৰিব লাগিব, যে আমি চিচিটিভি কেমেৰা লগাব লাগিব, ঠিক আছে। টেকনলজি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৈছোৱে, ঠিক আছে। চ' গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড টেকনলজি মাষ্ট বি ইম্প্ৰুভ। চ' ৱাটাৰ ট্ৰিটমেণ্ট ফেচিলিটি আমি ইনষ্টল কৰিব লাগিব। পাব্লিক এৱেৰনেছটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ আমি দেখিছো যে ইণ্ডিয়াখন ইমান ডাঙৰ এটা পপুলেশ্যন হয়, যে ইণ্ডিয়াত অকল আমি যদি অকল মানুহখিনিয়ে মানে এফৰ্ট দিলে নহ'ব, ইয়াত ট্ৰায়েংগুলাৰ এটা এফৰ্ট দিব লাগিব, যে এফালে গভৰ্ণমেণ্ট থাকিব, এফালে কোন থাকিব, প্ৰাইভেট থাকিব। কাৰণ কি গভৰ্ণমেণ্টে এতিয়া ধৰি লওক যদি আমি কওঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিব লাগিব, গভৰ্ণমেণ্টৰ ওচৰত ইমান পইচা নাই নহয়। চ' গভৰ্ণমেণ্ট প্লাছ প্ৰাইভেট প্লাছ কি চিভিল ছচাইটি। চ' চিভিল ছচাইটি খুব ইম্পৰ্টেণ্ট হয়। চিভিল ছচাইটিয়ে কি কৰিব, যে গভৰ্ণমেণ্টে যাব নোৱাৰা জেগাত গৈ পেলাই এৱেৰনেছ ক্ৰিয়েট কৰিব, চ' গতিকে কেম্পেইন কৰিব। চ' গতিকে এই ট্ৰায়েংগুলাৰ যদি আমি এটা এফৰ্ট লগাও, তেতিয়াহ'লে আমাৰ কি হ'ব, এই যিটো এনেকুৱা ধৰণৰ যিটো সমস্যা আছে, এই সমস্যাবিলাক ছচিয়েল প্ৰব্লেম হয়, এইবিলাক এই ছচিয়েল প্ৰব্লেমবিলাক সলিউশ্যন তেতিয়াহে আহিব পাৰিব, ঠিক আছে। অকে, নেক্সট যদি আমি চাওঁ কি আছে, হোৱাই ইজ দ্য মেটা শ্বাটিং ডাউন ফেক্ট চেক। চ' আমি গম পাইছো যে ফেচবুকৰ যিটো নাম আছে মেটা, চ' তাত এতিয়া কি কৈছে, যে ফেক্ট চেকাৰ্ছ হৈছে। আমি গম পাইছো যে কিমান বেছি মানে COVID-19 সময়ত কিমান বেছি আপোনাৰ কি হৈছে, মিছ ইনফৰমেশ্যন বিলাক স্প্ৰেড হ'ল। চ' গতিকে ক'ত কিহত স্প্ৰেড হ'ল, আমি গম পাইছো ইনষ্টাগ্ৰামৰ থ্ৰুদি স্প্ৰেড হৈছে, ফেচবুকৰ থ্ৰুদি স্প্ৰেড হৈছে, টুইটাৰৰ থ্ৰুদি স্প্ৰেড হৈছে। চ' গতিকে এই যিবিলাক প্লেটফৰ্ম আছে, এই প্লেটফৰ্ম বিলাকত কোনো এডিটৰ নাই, গম পাইছেনে? চ' সেইটো কাৰণে ডেঞ্জাৰাছ কথা হয়। আপুনি যদি কিবা এটা বস্তু পাব্লিছ কৰিব লাগে, তেতিয়াহ'লে আপুনি যদি নিউজ পেপাৰ এখনলৈ যায়, দেয়াৰ ইজ এ এডিটৰ, এণ্ড দেট এডিটৰ উইল চেক ৱেডাৰ দ্য নিউজ অৰ দ্য ইনফৰমেশ্যন ইজ কাৰেক্ট অৰ নট। কিন্তু আজিৰ দিনত যিখিনি আমি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ এইবোৰ ইউজ কৰিছো, তাত কোনো ধৰণৰ এডিটৰ নাই। ইনষ্টেণ্টলি আপুনি কিবা এটা বস্তু লিখি দিয়ক, সেইটো পাব্লিছ হৈ যাব, এভৰিবডি উইল চেক ইট। চ' গতিকে দেট ইজ এ মেজৰ কনচাৰ্ণ। চ' গতিকে তাৰ কাৰণে আমি কি দিছো, যে ফেক্ট চেকাৰ্ছ আমি ইনষ্টল কৰিছো। চ' মেটা ফেচবুকে কি কৈছে, যে তেওঁলোকে কৈছে যে তেওঁলোকৰ যিটো পলিচি আছিলে, যিটো মানে ফেক্ট চেকিং পলিচি আছিলে, সেইটো চেন্ট্ৰেলাইজ আছিলে, এতিয়া কি কৰিব, সেইটো কমিউনিটি বেছ কৰিব, যে চবেই সেইটো বস্তু চেক কৰিব, ঠিক আছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট নিউজ হয় আপোনালোকৰ, যে সকলো ক্ষেত্ৰতে আপুনি এইটো ইউজ কৰিব পাৰিব। GS পেপাৰ 1তো ইউজ কৰিব পাৰিব, 2তো পাৰিব, 3তো পাৰিব, ঠিক আছে। এথিক্সতো পাৰিব, ASA-তো পাৰিব। চ' অৰিজিনটো কি কৈছে, যে মেটা লঞ্চ দিছ ফেক্ট চেকিং প্ৰগ্ৰেম আফটাৰ 2016। 2016 যিটো US প্ৰেচিডেন্সিয়েল ইলেকশ্যন হ'ল, সেই ইলেকশ্যনটোত বহুত ক্ৰিটিচিজম আহিলে, যে এম্প্লিফাইং দিছ মিছ ইনফৰমেশ্যন। চ' মিছ ইনফৰমেশ্যন বিলাক আমি কমাব লাগিব, ঠিক আছে। কাৰণ কি বস্তুবিলাক ক্ৰেডিবল হ'ব লাগিব ন, কাৰণ কি আমি তেতিয়াহে নিজকে চিভিলাইজ বুলি ক'ব পাৰিম। যদি চব মিছ ইনফৰমেশ্যন চাৰিওফালে ঘূৰি ফুৰে, তেতিয়াহ'লে এইটো কি চিভিলাইজেশ্যন হ'ব। মেটা বিকাম এ কি ডনৰ টু দিছ IFCN। মেকানিজমটো কি আছিলে, যে ফেক্ট চেকাৰ্ছ ইভালুৱেট কণ্টেন্ট অন দ্য পেৰামিটাৰ্ছ লাইক ফলছ, অল্টাৰ্ড, পাৰ্টলি ফলছ। চ' গতিকে এইবিলাক কিছুমান কি আছিলে, তেওঁলোকে নিজে ক্লাছিফিকেশ্যন কৰি দিছে, যে এই পাৰ্টিকুলাৰ যিটো নিউজ আহিলে এইটো ফলছ হয়, এইটো বোলে পাৰ্টলি ফলছ হয়, এইটো মিছলিডিং হয়, চেটায়াৰ হয়, বা এইটো ট্ৰু হয়, ঠিক আছে। ফেক্ট চেকিং কণ্টেন্ট ফেচ ৰিডিউচ ভিজিবিলিটি, আৰু যিখিনি ধৰি লওক মানে ধৰি লওক ফলছ হয়, সেইখিনি ভিজিবিলিটিটো কমাই দিব, আপুনি চাৰ্চ কৰিলে সেইটো নাপাব গুগলত, ঠিক আছে, ইউটিউবত। চ' তেনেকুৱা ধৰণৰ আছিলে। মেটা অলছো চেট আপ অভাৰচাইট বৰ্ড এডজাষ্টমেণ্ট। চ' ৰোল অফ ফেক্ট চেকাৰ, ফেক্ট চেকাৰ ৰোলটো আপুনি দেখিছে, যে এড্ৰেছিং মিছ ইনফৰমেশ্যন ডিউৰিং ক্ৰিটিকেল ইভেন্টছ
লাইক COVID-19 পেণ্ডেমিক। চ' ঠিক তেনেকে আজিৰ দিনত যদি আমি চাই থাকো, এতিয়া কি হৈছে যে যদি আপুনি লছ এঞ্জেলেছত দেখে, লছ এঞ্জেলেছ এনগাল্ফ ইন দা দিছ ফৰেষ্ট ফায়াৰ। কিন্তু আমি এতিয়া মিছ ইনফৰমেশ্যন কি পাইছো যে আমুকজন বলিউডৰ নেতাৰ কি হৈছে বা এক্টৰৰ ঘৰ জ্বলি গ'ল। চ' এইটো কিমান সত্য? চ' তাৰ সেইটো বস্তু আমি কি কৰিব লাগে, ফেক্ট চেকাৰ বিলাকে সেইটো বস্তু চাব। কাৰণ কি কোনোবাই এনেই লিখি দিব যে আমুকৰ ব্ৰেড পিটৰ আমুকৰ ঘৰ জ্বলি গ'ল, আমুকৰ ঘৰ জ্বলি গ'ল, কিন্তু একচুৱেলি সেইটো হৈছে নে নাই? গতিকে সেই বস্তুখিনি আমি কি কৰিব লাগিব, এনেকুৱা ধৰণৰ পেণ্ডেমিকৰ সময়ত, ক্ৰিটিকেল ইভেন্টছৰ সময়ত, বা আজি ধৰি লওক কিবা এটা ধৰি লওক চাইক্লোন এটা আহিছে, সেই চাইক্লোনটো কেনি আহিব, ক'ত আহিব, সেইবিলাক বস্তু আমি কি কৰিব লাগিব। কাৰণ কি এই ক্ৰিটিকেল ইভেন্টছ বিলাকত ইনফৰমেশ্যনটোৱে বহুত ডাঙৰ ৰোল প্লে কৰিব, হয় নে নহয়? ঠিক আছে, তাৰপিছত আমি আৰু কি চাম যে শ্বিফ্ট ইন দ্য কণ্টেন্ট মডাৰ্নাইজেশ্যন পলিচি। ত' ইয়াত কি কৈছে যে ৰিজন ফৰ দ্য চেঞ্জ, কিহৰ কাৰণে আমি চেঞ্জ কৰিবলগীয়া হৈছে, পলিটিকেল বায়াছনেছৰ কথা আছে, নিউ এপ্ৰচটো আমি গম পাব লাগিব যে এইটো কি ইন্ট্ৰডাকশ্যন অফ কমিউনিটি নোটছ। চ' গতিকে আগতে যিটো আছিলে সেইটো বস্তু চেঞ্জ কৰিবলৈ এতিয়া কি কৈছে যে কমিউনিটি নোটছ। চ' ইনস্পায়াৰ্ড বাই এক্স, ফৰ্মাৰলি টুইটাৰ, দিছ ক্ৰাউড সোৰ্চ চিষ্টেম এনাবলছ ইউজাৰ্ছ টু এড কণ্টেন্ট টু পোষ্ট। চ' গতিকে এইটো এটা ক্ৰাউড সোৰ্চ হয়। আগতে কি আছিলে, চেন্ট্ৰেলাইজ আছিলে। চ' ৰিডিউচেছ মেটাৰ চেন্ট্ৰেলাইজ কন্ট্ৰল অভাৰ কণ্টেন্ট মডাৰ্নাইজেশ্যন। চ' গতিকে কণ্টেন্ট মডাৰেশ্যনৰ কাৰণে যিটো মেটাৰ বা ফেচবুকৰ যিটো আগতে যিটো কনচেপ্ট আছিলে সেইটো চেন্ট্ৰেলাইজ আছিলে। এতিয়া যি তেওঁলোকে কি কৈছে, ইনস্পায়াৰ্ড ফ্ৰম টুইটাৰ বা এক্স, তেওঁলোকে ক্ৰাউড সোৰ্চ কৰিছে। ঠিক আছে, অকে। ৰিমুভিং অফ ৰেষ্ট্ৰিকশ্যন অন পলিটিকেল চাৰ্জেছ, টপিকছ লাইক ইমিগ্ৰেশ্যন, জেণ্ডাৰ আইডেন্টিটি, সেইবিলাকৰ ওপৰত আকৌ এতিয়া কি কৈছে যে তেওঁলোকে সেইখিনিৰ ওপৰত চেন্সৰছ বা তেওঁলোকে ফেক্ট চেকিং নকৰে। চেলেঞ্জেছ উইথ এ নিউ এপ্ৰচ কি আছে যে কমিউনিটি নোটছ। চ' গতিকে কোন মানুহে কেনেকে কাৰণ কি মেজৰিটি বায়াছনেছো থাকিব পাৰে ন। চ' তাত ঠিক তেনেকে গ্ল'বেল ইমপ্লিকেশ্যনছ আছে, কনচাৰ্নছ ফ্ৰম দ্য IFCN আছে। ঠিক আছে, অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট। পলিটিকেল কনটেক্সট যদি আমি চাওঁ যে এলাইনিং উইথ দ্য US এডমিনিষ্ট্ৰেশ্যন, আমি গম পাইছো যে US পলিটিকেল এটা ৰিজিমটো চেঞ্জ হৈছে, হয় নে নহয়? এটা ড্ৰাষ্টিক চেঞ্জ হৈছে। নাও দ্য বাইডেন এডমিনিষ্ট্ৰেশ্যন হেজ গন, নাও দ্য ফ্ৰম দ্য 20th January দিছ ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যন উইল কেম ইন টু দ্য হোৱাইট হাউচ। চ' গতিকে এতিয়া কি হ'ব যে গোটেই যিটো আপোনালোকৰ পলিচি আছে সেইটো আকৌ এলাইন কৰিব লাগিব। চ' গতিকে US এডমিনিষ্ট্ৰেশ্যন যিটো আছে সেইটো ৰিএলাইন কৰিব লাগিব। জিঅ' পলিটিকেল কনচাৰ্নছ আছে। চ' আমি দেখিছো যে দুখনকে যুদ্ধ চলি আছে। চ' গতিকে এই দুখন যুদ্ধৰ এটা জিঅ' পলিটিকেল কনচাৰ্ন আছে ন। চ' গতিকে অল দিছ থিংছ হেভ বিন ভেৰি ইম্পৰ্টেণ্টলি ইউ হেভ টু চি। চ' চিগনিফিকেন্স অফ দ্য পলিচি শিফ্ট কি আছে, ফৰ ফ্ৰী এক্সপ্ৰেছন। চ' আগতে কি আছিল যে পলিটিকেল নিউজ এটাৰ ওপৰত, ইমিগ্ৰেশ্যনৰ ওপৰত, জেণ্ডাৰ ইকুৱেলিটিৰ ওপৰত ডাইৰেক্টলি ক'ব নোৱাৰে। চ' সেইটো ফেক্ট চেকাৰে সেইটো বস্তু কি কৰি দিব পাৰে, আপোনাৰ ধৰি লওক কাৰ্ভ কৰি দিব পাৰে। কিন্তু আজিৰ দিনত সেইটো নহয়। চ' গতিকে ফ্ৰীডম অফ যিটো এক্সপ্ৰেছন আছে, ফ্ৰীডম অফ এক্সপ্ৰেছনৰ ওপৰত এইটো এটা মানে পজিটিভ কৈছে যে ফৰ মিছ ইনফৰমেশ্যন, ৰিস্ক ইনক্ৰিজিং দ্য স্প্ৰেড অফ ফলছ নেৰেটিভ, particularly in the countries of weak information ecosystem। যিবিলাক মানে ধৰি লওক কাণ্ট্ৰিত উইক ইনফৰমেশ্যন ইক'চিষ্টেম আছে, তেওঁলোকৰ তাত মিছ ইনফৰমেশ্যন বিলাক খুব সোনকালে স্প্ৰেড হ'ব পাৰে। ঠিক আছে, আণ্ডাৰমাইনছ এফৰ্ট টু কম্বেট হেল্থ মিছ ইনফৰমেশ্যন, ইলেকশ্যন ফ্ৰড, হেট স্পীচ। চ' গতিকে অল দিছ থিংছ আৰ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইয়ৰ চিলেবাছ। ফৰ গ্ল'বেল টেকনলজিকেল গভৰ্নেন্স, এইখিনি বস্তু আছে। আৰু UPSC কাৰণে বা APSC কাৰণে বহুতখিনি মানে অল দিছ আপোনালোকৰ যিখিনি ধৰি লওক চিলেবাছ আছে, ফ্ৰম যি ছচাইটি, গভাৰ্নেন্স, এথিক্স। চ' সেই গোটেইখিনিৰ কাৰণে এইটো খুব ইম্পৰ্টেণ্ট হ'ব। 8 নম্বৰ যিটো আৰ্টিকল আছে, আৰ লিথিয়াম বেটাৰিজ অন ফ্লাইটছ ডেঞ্জাৰাছ। চ' গতিকে এতিয়া লিথিয়াম বেটাৰীটো আপুনি গম পাইছে যে লিথিয়াম বেটাৰীটো কেনেকে ধৰণে আমি ডে টু ডে এক্টিভিটিত ইউজ হৈছে, ফ্ৰম লেপটপ, মোবাইল ফোন, এভৰিথিং, EVs। চ' গতিকে লিথিয়াম আয়ন বেটাৰীটো ইউজ হৈছে। কিন্তু লিথিয়াম আয়ন বেটাৰীটোৰ আকৌ কি আছে, কিছুমান ড্ৰবেকছ আছে। ত' ড্ৰবেকছৰ ভিতৰত আমি যদি চাওঁ যে ইয়াত যদি ফ্লাইটত আমি যদি ইয়াত ইউজ কৰো, তেতিয়াহ'লে এইবিলাক কি হয় যে বাৰ্ণ হোৱা দেখিছো বা ফুটি যোৱা দেখিছো। চ' গতিকে এইটো এটা মেজৰ কনচাৰ্ণ হয়। বেকগ্ৰাউণ্ডটো কি হৈছে যে ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ এয়াৰলাইন পাইলটছ এছ'চিয়েশ্যনে এইটো কি কৈছে যে তেওঁলোকে লিথিয়াম আয়ন বেটাৰী যিটো আছে, লিথিয়াম আয়ন বেটাৰীটো ইউজেছৰ লগত তেওঁলোকে এটা কনচাৰ্ণ দেখুৱাইছে। ঠিক আছে, চ' গতিকে এভিয়েশ্যন চেফটিৰ কথা আছে, অপাৰেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কথা আছে, ৰেগুলেটৰী ডেভেলপমেণ্টৰ কথা আছে। ঠিক আছে, অকে। লিথিয়াম আয়ন বেটাৰীটো যদি আমি চাওঁ, ফায়াৰ ৰিস্ক কিছুমান এছ'চিয়েটেড হৈছে। ঠিক আছে, ইট হেজ চাম ফায়াৰ ৰিস্ক, যিটো বস্তু আপোনালোকে লিখিব লাগিব, মনত ৰাখিব লাগিব যে ৱাইডলি ইউজ ডিউ টু দিয়াৰ হাই এনাৰ্জি ডেঞ্চিটি। চ' গতিকে আমাৰ যিটো লিথিয়াম আয়ন বেটাৰী আছে, সেই বেটাৰীটো কিহৰ কাৰণে ইউজ হৈছে, কাৰণ কি বিকজ অফ ইটছ হাই এনাৰ্জি ডেঞ্চিটি। সৰু জেগা এটাতে আপুনি দেখিব যে বহুত ডাঙৰ এটা মানে এনাৰ্জি ষ্ট'ৰ কৰিব পৰা এটা কেপাচিটি আছে। সেইকাৰণে আমি কি কৈছে যে আমাৰ মোবাইল বিলাকত ক্লেইম কৰে ন যে 12 ঘণ্টালৈকে চাৰ্জ নিদিলেও হ'ব। চ' 12 ঘণ্টা এনাৰ্জি দি থাকিব পৰা ইমানখিনি মানে এনাৰ্জি ডেন্স হয়। ঠিক আছে, তাৰপিছত আমি কি কৈছে কাষ্টমাইজেবল শ্বেপ হয়। চ' আমি নিজৰ শ্বেপত সেইটো বস্তু বনাব পাৰোঁ, ফ্লেট কৰিব পাৰোঁ, ডাঙৰ কৰিব পাৰোঁ। ঠিক আছে,
okay, found in a electric vehicles. So আমি জানো যে ইলেক্ট্ৰিক ভেহিকেলৰ পৰা আদি কৰি কনজিউমাৰ ইলেক্ট্ৰনিক্সত সেইটো বস্তু ইউজ হৈছে আৰু গ্লোবেলি সেইটো বস্তু ইউজ হৈছে এভৰি পাৰ্চন ইজ ইউজিং লিথিয়াম আয়ন বেটাৰী সেইকাৰণে নোবেল প্ৰাইজো দিছে লিথিয়াম আয়ন বেটাৰী ডিস্কভাৰীৰ কাৰণে ঠিক আছে ওকে সো ফায়াৰ ৰিস্কৰ ক্ষেত্ৰত যদি আমি চাওঁ লিথিয়াম আয়ন বেটাৰিজ can catch fire so গতিকে এইটো এটা কি আছে তাৰ এটা drawbacks হয় যে due to the mechanical electrical and thermal abuse leading to short circuit so গতিকে লিথিয়াম আয়ন বেটাৰীটো আমি ইউজ কৰিব যাওঁতে এইটো বস্তু এটা কনসাৰ্ন আছে যে ইয়াৰ ফায়াৰ ৰিস্ক আছে জ্বলি যাব পাৰে ঠিক আছে ফায়াৰ ৰিলিজেস আৰু যিখিনি ফায়াৰ হ'ব সো গতিকে ফায়াৰটোৱে কি কৰিব কিছুমান টক্সিক ফিউমছ ৰিলিজ কৰিব সো গতিকে যিটো ধোঁৱা ওলাব সেই ধোঁৱাটো কিছুমান টক্সিক এলিমেন্টটো উলিয়াই দিব যিটো বা আপোনালোকৰ হেলথ কি হ'ব পাৰে ইম্পেক্ট পেলাব পাৰে ভালনাৰেবল ডিউৰিং এক্সট্ৰিম ৱেডাৰ ইভেন্ট যেনেকে ধৰি লওক হাৰিকেন এটা আহিলে ফ্লাড এটা আহিলে তো যদি লিথিয়াম আয়ন বেটাৰীটো বহুত দেৰিলৈকে যদি পানীত ডুব খাই থাকে তেতিয়াহ'লে সি ফুটি যাব পাৰে তেনে ধৰি লওক এইটো চাওক এক্সাম্পল কি দিছে যে হাৰিকেন হেলিনা ইন 2024 caused 48 EV battery fires so গতিকে 48 টা লিথিয়াম আয়ন বেটাৰী জুই লাগি গ'ল কিয় কাৰণ কি প্ৰলং বহুত দেৰি কাৰণে সাবমাৰ্শন হৈ আছে সল্ট ওয়াটাৰ so গতিকে যেহেতু ধৰি লওক হাৰিকেন এইটো আহিছে হাৰিকেন হেলেনা আহিছে so গতিকে ৰেইন হৈছে খুব বেছি যেতিয়া ধৰি লওক ফ্লাডেড কন্ডিশন হ'ব তেতিয়াহ'লে আপোনালোকৰ ধৰি লওক ইলেক্ট্ৰিক ভেহিকেল যিবোৰ আছে সেইবোৰ সাবমাৰ্জ হৈ আছে so গতিকে ইলেক্ট্ৰিক ভেহিকেলবোৰ সাবমাৰ্জ হৈ থকাৰ কাৰণে লিথিয়াম আয়ন বেটাৰীটো পানী সোমাই পেলাই সেইটো জ্বলি গৈছে so আপুনি ভাবক কিমান মানে এটা ডাঙৰ কনসাৰ্ন হয় so গতিকে বস্তুটো ইউজফুল হয় কিন্তু ইয়াত কি আছে কিছুমান কনসাৰ্নো সোমাই আছে যিটো বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় so পজিটিভ অবজাৰভেশন কিছুমান আছে তো কেইটামান এনেকুৱা ধৰণৰ ৰেগুলেশনস দিছে ইউএন ৰেগুলেশনস কিছুমান আছে challenges of lithium ion battery management ইয়াত কৈছে যে fire characteristics energy density and minimization regulatory limitation extreme weather events যিখিনি আমি অলৰেডি ডিসকাস কৰিলো proposed measures কি কি দিছে যে enhance fire safety so গতিকে fire safety টো enhance কৰিব লাগিব যে lithium ion battery টো যিটো ধৰি লওক ডিভাইসত embedded থাকে তাৰ আকৌ fire safety element টো আমি তাত এনশিওর কৰিব লাগিব ঠিক আছে so equip airport বা এয়াৰক্ৰাফ্টত আমি স্পেশালাইজ কি কৰিব লাগিব ফায়াৰ সেফটি ইকুইপমেন্টস ৰাখিব লাগিব ৰিভাইজ ট্ৰান্সপোর্ট ৰেগুলেশন টেকনলজিক্যাল ডেভেলপমেন্ট ক্লাইমেট এডাপ্টেশন so significance of aviation and safety যেটো খুব ইম্পৰ্টেন্ট হয় আৰু এটো আপোনালোকৰ সিলেবাসৰ টপিকৰ লগত ৰিলেটেড হৈছে সো ৰকেট সাইন্টিস্টৰ যদি আমি কথা কওঁ সো ইসৰো নতুনকে কি হৈছে চেয়াৰম্যান হ'ল তেওঁৰ নামটো কি ভি নাৰায়ণন সো গতিকে যেটো অলৰেডি আমি we have discussed in our previous lectures সো গতিকে ভি নাৰায়ণৰ কথা যদি আমি জানিবলৈ যাওঁ কাৰণ কি সব এপিএসসি হক ইউপিএসসি হক এটা কারেন্ট নিউজ অকল নিদিয়ে কারেন্ট নিউজটো লগত তেওঁলোকে ফলো আপ কৰিব এটা ভি নাৰায়ণনো কোপা আহিলে সো সেই মানুহজননো কিহৰ কাৰণে চেয়াৰম্যান হ'ল ইসৰো সো হেতু কথা আমি জানিব হলে তেওঁ ব্যাকগ্ৰাউণ্ডটো আমি জানিব লাগিব সো ব্যাকগ্ৰাউণ্ডটো যদি আমি চাওঁ অলৰেডি we have discussed the new chairman V Narayanan an expert in rocket and spacecraft propulsion আৰু তেওঁ কি কৈছে সোমনাথক তেওঁ সাকসিড কৰিছে আউটগোইং চেয়াৰম্যানক আৰু তেওঁ কিহৰ কাৰণে কেৰিয়াৰ মাইলস্টোন কিটা সব যিকিটা আপোনালোকক মানে এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তেওঁ কি হৈ আছে যে বিক্ৰম সাৰাভাই স্পেস সেন্টাৰ হি হ্যাজ জয়েন্ড এজ এ সলিড প্ৰপালচনৰ বা মানুহজনৰ ডাইনামিজমটো সব যে সলিড প্ৰপালচনৰ বা তেওঁ লিকুইড প্ৰপালচনলৈ আহিলে আৰু ক্ৰায়োজেনিক যিটো ইঞ্জিন আছে প্ৰপালচন আছে তাত তেওঁ এক্সপাৰ্টিজ কৰিছে তেওঁ পিএইচডি টো তাতে আছে ঠিক আছে তাৰপিছত জিও সিনক্ৰনাইজ স্যাটেলাইট লঞ্চিং ভেহিকল জিএসএলভি we know that GSLV has 3 stages এটা স্টেজ সলিড এটা লিকুইড আৰু এটা ক্ৰায়োজেনিক এই ক্ৰায়োজেনিক স্টেজটো এটা মানে গেম চেঞ্জাৰ হয় যেটো আপুনি ৰকেট্ৰি সিনেমাখন চাইছে না তাত আপোনালোকে দেখিব যে হাউ দ্য ক্ৰায়োজেনিক ইঞ্জিনস এন্ড ইটস মাইলস্টোন that India achieved after that ঠিক আছে ওকে সো এক্সট্ৰা এটা থ্ৰাষ্ট এটা দিব মানে এডুকেশনাল ব্যাকগ্ৰাউণ্ড যদি আপুনি চাই তো দেখিব যে হি হ্যাজ কমপ্লিটেড এমটেক ইন এ ক্ৰায়োজেনিক ইঞ্জিনিয়াৰিং পিএইচডি কি হৈ গৈছে এৰোস্পেস ইঞ্জিনিয়াৰিং সো এইবিলাক টপিক কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ কি প্ৰিলিমছত আজিকালি স্টেটমেন্ট ওয়াইজ কোৱেশ্চন হে দিয়ে সো গতিকে এস নাৰায়ণন ভি নাৰায়ণন become the chairman of ISRO এটো এটা স্টেটমেন্ট দিব সেকেন্ড স্টেটমেন্ট দিব যে পিএইচডি কিহত কৰিছে কোৱা সো গতিকে আমি এই দুইটা স্টেটমেন্ট কিন্তু জানিব লাগিব তেতিয়া আমি এলিমিনেট কৰিবলৈ এটো গম পাব স্ট্ৰেংথ টু তেওঁলোকৰ দিছে যে ডিপ এক্সপাৰ্টিজ আছে চ্যালেঞ্জেস তেওঁ কি হাই প্ৰফাইল কিছুমান মিশন এতিয়া আমাৰ লঞ্চ কৰিবলৈ গৈছে এটা গগনয়ান হক চন্দ্ৰয়ান 4 হক ভাৰতীয় আন্তৰিক ষ্টেচন আমি গম পাইছো যে এতিয়া আমি স্পেস ডকিং কৰিবলৈ গৈ আছো সো অল দিস থিংস মুন ল্যান্ডিং হ'বলৈ গৈছে ইভলভিং space ecosystem multidisciplinary demands so balancing priorities global partnership and diplomacy so we have to collaborate with other space giants ঠিক আছে তেতিয়া আমি হেতু কৰিব পাৰিম strategic contents vision 2024 সেইখিনি বস্তুক আমি কি কৰিব লাগিব achieve কৰিব লাগিব তেওঁৰ ওচৰত কি আছে মাল্টিপল চ্যালেঞ্জেসও আছে কিন্তু he has that capacity to আৰু লাষ্ট যেটো আমাৰ আৰ্টিকেল আছে ইটস ব্যাক ইন পাৱাৰ উইথ ফিউ ফ্ৰেন্ডস
চ' নিকলাছ মাডুৰো। চ' গতিকে এই যে জাষ্ট নিউজটো আপোনালোকে মনত ৰাখক, কাৰণ কি আমি কি দেখিছো যে কিছুমান এক্সামত এইটো আছে যে তেওঁ ভেনিজুৱেলাৰ প্ৰেচিডেণ্ট হ'ল। চ' গতিকে আমি এইটো দেখিছো যে CDPO এক্সামটো আপোনালোকে যদি চাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰ আপুনি দেখিব যে দুখন লিষ্ট দি দিছে। এখন লিষ্টত কি আছে যে যিখিনি মানে কাণ্ট্ৰি হেড, আৰু ইফালে আপোনালোকে মিলাব লাগিব যে এই পাৰ্টিকুলাৰ মানুহজন মুইজু ইজ দ্য প্ৰেচিডেণ্ট অফ দিছ। চ' গতিকে আপুনি কি কৰিব পাৰে, নিকলাছ মাডুৰো ক'ৰ প্ৰেচিডেণ্ট হয়, ভেনিজুৱেলাৰ প্ৰেচিডেণ্ট হয়। চ' গতিকে এইটো জাষ্ট আপোনালোকে এইটো বস্তু মনত ৰাখক, ঠিক আছে। কোন কোন নতুন মানুহ ক'ত কি হ'ল, নতুনকে প্ৰেচিডেণ্ট বা হেড অফ দ্য ষ্টেট হ'ল, ঠিক আছে। অ'কে, চ' এইখিনি লৈ পেলাই আমাৰ আজি কাৰেণ্ট এফেয়াৰ্ছ খিনি আছিলে। চ' হোপ দেট ইউ হেভ এনজয় দ্য ছেশ্যন। আৰু যদি ইয়াত কিবা ডাউট থাকে, কমেণ্ট থাকে, আপুনি প্লিজ কমেণ্টত জনাব, ঠিক আছে। থেংক ইউ।